শিৱসাগৰৰ এটা প্লেটফৰ্ম দুখ লাগে শিৱসাগৰ আজি আমাৰ গোটেই অসমৰ কাৰণে এটা ঐতিহ্যপূৰ্ণ পৰ্যটনৰ ক্ষেত্ৰত আমি শিৱসাগৰ ভাবিব লাগিব বিদেশৰ ৰেলত উঠিছে তুলনামূলক আমাৰ ভাৰতীয় যিটো ৰেল সেৱা আৰু বিদেশৰ ৰেল সেৱাৰ মাজত যিটো পাৰ্থক্য সা সুবিধাৰ যিটো তুলনামূলক পাৰ্থক্য সেইটো অকণমান চমুকৈ 1881 চন প্ৰাক স্বাধীনতা কালৰ 1881 চনতে তেতিয়াৰ অসমত 65 কিলোমিটাৰ দৈৰ্ঘ্য অংশত আসাম ৰেলৱেজ এণ্ড ট্ৰেডিং কোম্পানীয়ে ডিব্ৰুগড়ৰ পৰা মাৰ্ঘেৰিটালৈ চাহ আৰু কয়লা কঢ়িওৱাৰ বাবে ৰেল লাইন স্থাপনৰ কাম আৰম্ভ কৰিছিল অসমৰ ৰেলৰ ইতিহাসত ডিব্ৰু শদিয়া ৰেলখনকে প্ৰথম যাত্ৰীবাহী ৰেল হিচাপে জনা যায় এনেদৰে ভাৰতবৰ্ষৰ এচুকৰ তেতিয়াৰ জকাইচুকীয়া বৰ অসমখনক ভাৰত ৰাষ্ট্ৰৰ ৰেল মানচিত্ৰত স্থান দিয়া হৈছিল তাৰপিছত দুইটাৰ বুকুৱেদি বহু পানী বাগৰি গ'ল অসমীয়া জনজীৱনৰ সৈতে একাত্ম হৈ পৰিল ভাৰতীয় ৰেল সেৱা খগেন মহন্তই তাহানিতেই এটা গীতৰ জৰিয়তে আমাৰ অসমীয়া জনজীৱনৰ সৈতে ৰেলৰ সম্পৃক্ততা এখন সুন্দৰ ছবি তেওঁ দাঙি ধৰিছিল এই ৰেল চলে ভাতি ফালে মোৰ মন গলে উজলিলে এটা সুন্দৰ গীত আৰু এই দৰদী কণ্ঠৰ গায়কগৰাকীয়ে অসমীয়া জনজীৱনক তেতিয়াই সুস্পষ্ট ৰূপত প্ৰতিফলিত কৰিছিল আৰু তেতিয়াৰ পৰাই এই ভাৰতীয় ৰেল সেৱা অসমীয়া জনজীৱনৰ সৈতে একাত্ম হৈ আহিছে এতিয়া আমি আজি আমাৰ মাজত উপস্থিত হৈছেহি অসম ৰেল যাত্ৰী সংস্থাৰ সাধাৰণ সম্পাদক দীপংকৰ শৰ্মা ডাঙৰীয়া আমি প্ৰথমেই আমাৰ আজিৰ যিটো বিশেষ অনুষ্ঠান এই বিশেষ অনুষ্ঠানলৈ তেওঁক আমি স্বাগতম জনাইছোঁ আমি বৰ্তমান অসমৰ মানচিত্ৰত ৰেল মানচিত্ৰত আমাৰ যিখিনি ৰেলৰ সুবিধা আমি পোৱা নোপোৱা আৰু অসম ৰেল যাত্ৰী সংস্থাৰ যিটো কষ্টসাধ্য যিটো পৰিক্ৰমা আমি তাৰ ফলত আমি কি পালোঁ অসমৰ ৰেল সেৱাই এতিয়া কি অৱস্থাত উপনীত হৈছে এই আটাইবিলাকে আমি কিছু কথা পাতিম আৰু ইয়াৰ জৰিয়তে আমি শ্ৰোতা দৰ্শক ৰাইজক আমি জনোৱাৰ আমি প্ৰয়াস কৰিম আমি প্ৰথমেই অকণমান ব্যক্তিগত আপুনিতো এগৰাকী বেংক বিষয়া আছিল এতিয়া স্বাভাৱিকতে এই বেংক বুলি ক'লে আমাৰ এনেকুৱা এটা লাগে যে বিত্তীয় ক্ষেত্ৰত আপোনালোক জড়িত হৈ থাকে বিত্তীয় লেনদেনৰ ক্ষেত্ৰত জড়িত হৈ থাকে কিন্তু আপোনাক দেখা পালোঁ যে আপুনি এফালে এগৰাকী বেংক বিষয়া বিত্তীয় লেনদেনৰ সৈতে জড়িত হৈ থকা ব্যক্তি কিন্তু আপুনি অসমৰ ৰেল সেৱাৰ মান উন্নতকৰণৰ ক্ষেত্ৰত আপুনি এক বলিষ্ঠ ভূমিকা লৈ আহিছে আৰু অসম ৰেল যাত্ৰী সংস্থাৰ এগৰাকী শীৰ্ষ বিষয়ববীয়া হিচাপে আপুনি সাধাৰণ সম্পাদকৰ দায়িত্বত আছে এই ক্ষেত্ৰত আমি সুধিব খোজো যে কিহে বা কিহৰ কাৰণত আপুনি এই ৰেল সেৱাৰ উন্নয়নৰ ক্ষেত্ৰত বিশেষকৈ আমাৰ ৰাজ্যখনৰ ৰেল মানচিত্ৰত ৰেল সেৱাৰ উন্নয়নৰ ক্ষেত্ৰত আপুনি কিয় আপুনি জড়িত হ'ল আৰু কিহেনো আপোনাক এই ক্ষেত্ৰত প্ৰেৰণা দিলে হয় ধন্যবাদ মই এই তেজছ লাইভ প্ৰতিষ্ঠানৰ প্ৰতি আন্তৰিক কৃতজ্ঞতা জনাইছোঁ যে আপোনালোকে মন কৰিছে যে ৰেলৰ বিষয়বোৰ জনসাধাৰণৰ মাজলৈ লৈ যোৱাত আমাৰ অসমৰ সংবাদ জগত যেন ক'ৰবাত কিছু পৰিমাণলৈ পিছুৱাই আছে সেই গেপটো কেনেকৈ পূৰাব পাৰিম বা সেইখিনিত কৰণীয় বহু আছে বুলি আপোনালোকে অনুভৱ কৰি আজি অনুষ্ঠানটো আয়োজন কৰিছে কাৰণে মই পুনৰ আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ এতিয়া প্ৰশ্নটো আছিল যে আপোনাক মই কৈছোঁ হয় মই বেংক কৰ্মচাৰী আছিলোঁ মই যোৱা 23 জানুৱাৰীত নিবৃত্তি হৈছোঁ মই ৰিটায়াৰ কৰিছোঁ কিন্তু মই এই ব্যক্তিগতভাৱে যদিও মই বেংকৰ কাম কাজৰ লগত জড়িত আছিলোঁ মই লাষ্ট 1995ত মই ৰেল ব্যৱস্থাটোৰ কাৰণে মই তেতিয়া মোৰ ঘৰ 83ত মই চাকৰি সূত্ৰে মই গুৱাহাটীলৈ গ'লোঁ
তাৰপিছৰ পৰা টিল 95 মই আই ইউজ টু ষ্টে এট গুৱাহাটী, মই গুৱাহাটীত থাকিলোঁ। তাৰপিছত মই মোৰ ঘৰুৱা কিছুমান কাম তাৰ কাৰণে মই অহা যোৱা কৰিলোঁ। অহা যোৱা কৰি মই যেতিয়া ৰেলৰ ডবাৰ ভিতৰত সোমালোঁ, তেতিয়া মই গোটেই ব্যৱস্থাটোৰ প্ৰতি মন কাণ অলপ দিবৰ কাৰণে যেন মই নিজেই ভিতৰৰ পৰা মোৰ এটা জাগিলে যে আৰু কথাটো কেনেকুৱা, মই বেংকৰ এইবিলাক কামৰ কাৰণেই হওক বা বিভিন্ন কাৰণত যেতিয়া মই অসমৰ বাহিৰলৈ গৈছিলোঁ, বিদেশলৈ গৈছিলোঁ বা বিভিন্ন কামতে গৈছিলোঁ, মই তেতিয়া দেখিছিলোঁ, যেতিয়াৰ মই কলিকতাত যাওঁতে দেখিছিলোঁ মোৰ চিনিয়ৰ এজনৰ লগত গ'লোঁ। তেওঁ মোক তেওঁৰ ঘৰত থাকিলোঁ, তেওঁ লোকেলকৈ ধৰি কলকাতালৈ আহিব, অকণমান আউটস্কাৰ্টত আছিলে তেওঁ। দীপকৰ চলো চলো 8:12 ট্ৰেইনটা আসবে, এনেকৈ 8:12 শুনি পেলাই মোৰ ভাবিলোঁ কিহৰ 8:12 এনেকুৱা মানে টাইমবিলাক। তাৰপিছত হয় গ'লোঁ যে একে টাইমত ট্ৰেইনখন আহিলে। এই কথাবিলাক মোৰ কাৰণে যেতিয়া আচৰিত হোৱা আছিল যে এইটো আমাৰ অসমত দেখোন আমি এই ধৰণৰ কথা নাভাবোঁ। এই কথাটো ক'ব গৈছোঁ যে বাহিৰৰ যিটো মই গৈ পেলাই দেখিছিলোঁ যে আমাৰ অসমখন আমি দেখোন ক'ত আছোঁ আৰু আমাৰ ৰাজ্যৰ বাহিৰত এই মানুহক অনা নিয়া কৰা যিটো ৰেল ব্যৱস্থা, নেশ্যনেল ট্ৰেন্সপৰ্টাৰ বুলি কয় আমাৰ দেশৰ, এই ব্যৱস্থাটোৱে মানুহক এই ধৰণে সহায় কৰিছে, সহযোগ কৰিছে বা উপকৃত কৰিছে, ক'ত আমিও পোৱা নাই। এইটো হ'ল মোৰ মূল আৰ্জ, ভিতৰৰ পৰা মোৰ এটা নিজস্ব এটা মনত মই সেইটো পুহি ৰাখিছিলোঁ যে কেনেকৈ ইয়াক মই অধ্যয়ন কৰি পেলাই যদি কিবা কৰিব পাৰোঁ, মোৰ সামান্য জ্ঞান বুদ্ধিৰে যদি মই কিবা অলপ কৰিব পাৰোঁ, মইনো কিয় নকৰোঁ। তেনেকৈ বুলি ভাবি মই 95ত যেতিয়া মই অহা যোৱা ষ্টাৰ্ট কৰিলোঁ ইণ্ডিয়াৰ পৰা, তেতিয়া ব্যৱস্থাটো মই ভিতৰত গ'লোঁ। ট্ৰেইনখন সদায় লেট। মই তেতিয়া মানস ৰাইনো যিখন ট্ৰেইন, সেই নিময়গৰ পৰা গুৱাহাটীলৈ চলাই ট্ৰেইনখনৰ জৰিয়তে আমাৰ এই অঞ্চলৰ বহু মানুহ অহা যোৱা কৰে। মই সেইসকল মানুহৰ মাজতে এজন হৈ পৰিলোঁ। দেখিলোঁ যে মানুহবিলাকৰ বহুত কষ্ট হৈছে। 9:15 ইয়াৰ গুৱাহাটী এৰাইভেল টাইম, কিন্তু ই 10+ হৈ যায় টাইমবিলাক। তেতিয়াই মই দেখিলোঁ যে নহয়, এইটো চূড়ান্ত এটা অব্যৱস্থা চলি আছে, কেনেকৈনো ইয়াক ঠিক কৰিব পাৰি, ক'ত সমস্যাটো ক'ত, তাৰ ভিতৰত মই ক্ৰমান্বয়ে সোমাই গৈ পেলাই মোৰ আজিৰ যিটো স্থিতি, আজি এই ধৰণে জড়িত হ'ব লগা হ'ল। বা মই এৰি দিয়াৰ কথা নহয় যে মোৰ যিটো এটা কৰ্তব্য বুলি ভাবোঁ সমাজৰ প্ৰতি, এই ব্যৱস্থাটো যদি অলপ আগুৱাই দিব পাৰোঁ, সেই তাৰ বাহিৰে আৰু অন্য কোনো আনন্দ হয়তো কোনো মানুহে পাব নোৱাৰে। আৰু সেই আনন্দৰ সন্ধানতে আজিও মই যুঁজি আহিছোঁ, বা মই বহু সেই ধৰণৰ এনেকুৱা কিছুমান মোৰ আনন্দ আছে, মোৰ মজুত আছে। সেইটোকে মই বেংক বেলেঞ্চ বুলি কওঁ, কিছুমান ধেমালি কথা, যে মোৰ বেংক বেলেঞ্চ ইমান বৃদ্ধি হৈছে, মাজে মাজে মই এতিয়া ভাবোঁ মই খুব আনন্দিত হওঁ। গতিকে সেইটোৰ কাৰণেই মই কৈছোঁ আপোনাৰ প্ৰশ্নটো এইটোৱে আছে যে কিহে মোক অনুপ্ৰেৰিত কৰে। এই সামাজিক দায়িত্ববোধ যিটো সমাজসেৱা যাক কয়, আজিকালি সমাজসেৱাৰ কথাটো অলপ বেলেগ ধৰণৰ হ'ব ধৰিছে দেখোন, কিন্তু ট্ৰেইন এখন জন্ম দিয়াৰ পিছত সেই ট্ৰেইনখনত আমাৰ স্থানীয় মানুহ যিটো মানে নিৰাপদে তেওঁলোকৰ ভ্ৰমণ কৰি আহিছে, সেইটো সেই দৃষ্টিত চাবচোন ইমান আনন্দদায়ক কথা এটা। এইটো মোৰ অনুভৱ খেলি আছে, মই ক'ম আৰু পিছত সময় লৈ পেলাই, কিন্তু এইটোৱে হ'ল মূল আৰ্জ মোৰ কাৰণে। কাৰণ আপোনাৰ বেংক বেলেঞ্চ যিটো আপুনি বেংক বেলেঞ্চ বুলি কৈছে, এইটো আপোনাৰ কাৰণে তুলনামূলক যিটো অভিজ্ঞতা, আপোনাৰ যিটো প্ৰেক্টিকেল অভিজ্ঞতা, এই বাস্তৱ অভিজ্ঞতাই আপোনাক ৰেল সেৱাৰ মান ৰাজ্যখনত উন্নীতকৰণৰ ক্ষেত্ৰত আপোনাক বেছি খেলিছে, আপোনাক প্ৰেৰণা দিছে, আৰু এইখিনি আপুনি বেংক বেলেঞ্চ বুলি কৈছে। ঠিকে আছে বাৰু। অসম ৰেল যাত্ৰী সংস্থা এক অৰাজনৈতিক সংগঠন, বিভিন্ন ক্ষেত্ৰত বহুতেই নুবুজি এইটো সমালোচনা কৰিছে, আমি প্ৰত্যক্ষ কৰিছোঁ। এই অৰাজনৈতিক চৰিত্ৰ অক্ষুণ্ণ ৰাখি নিৰৱচ্ছিন্নভাৱে হেঁচা প্ৰয়োগ কৰি থকা আপোনালোকৰ এই সংস্থা বা সংগঠনৰ যিটো জন্ম ইতিহাস, সেই সম্পৰ্কে আপুনি অকণমান আমাক জনাব। এনেকুৱা আপুনি চাওক, আমি এতিয়া সন্ধিয়া আমাৰ ঘৰৰ ওচৰত কোনোবা এটা চক থাকে বা এটা আড্ডাৰ জেগা থাকে, তাত যেতিয়া আমি লগ হওঁ তেতিয়া আমি বিভিন্ন কথা যেনেকৈ পাতোঁ। মানস ৰাইনো নামৰ ট্ৰেইনখনো আমাৰ কাৰণে এখন ধুনীয়া পাঠশালা বুলি কয় যাক কয়। সেই ট্ৰেইনখনৰ জৰিয়তে মই ৰাতিপুৱা উঠিয়ে মোৰ কাষত মই দেখিম টিহুৰ এজনমান, মই দেখিম বৰপেটাৰ এজন মই নাম ক'ব পাৰোঁ ধৰকচোন। তেনেকৈ গোটেই আমাৰ এই অঞ্চলৰ মানুহৰ লগত যেতিয়া এটা মিলা মিছা হৈছিল, একেলগে বহিছিলোঁ, তেতিয়া আমাৰ যিবিলাক সমস্যা, সেই সমস্যাবিলাক আলোচিত হৈছিল। তেতিয়া মই লক্ষ্য কৰিছিলোঁ, মইতো আহিলোঁ 95ত জইন কৰিলোঁ এই স্কুলখনত,
ৰেলৰ স্কুলখনত মই জইন কৰিলোঁ 95ত, কিন্তু 92ৰ পৰা মানস শ্ৰেণী চলিছে। তেতিয়াৰ পৰা মোৰ যিবিলাক চিনিয়ৰ, এই চিনিয়ৰবিলাকৰ নাম যদি ল'ব দিয়ে মোক চক্ৰপতি তালুকদাৰ, প্ৰাঞ্চ বৈশ্য, ৰাঘৱ দাস, আপোনাৰ ৰোহিণী দাস, প্ৰণৱ বৰ্মন, জিতেন শৰ্মা, হিমু শৰ্মা, ভুৱন দাস, প্ৰফেচৰ বৰ্মন নলবাৰী, এনেকুৱা বিভিন্ন এই অঞ্চলৰ আৰু বহুত আছে। তেখেতসকলক লগ পালোঁ বা আমি ভাল লাগে যে এইসকল মানুহে দেখোন অভাৰঅল কথা কয়। কোনো বহুত মানুহ থাকে, কিন্তু ব্যক্তিগত আলোচনাতে তেওঁলোকে গুৱাহাটী যাই পায়। এইসকলৰ মাজত এটা এনেকুৱা দেখিছিলোঁ, ট্ৰেইনখনৰ এই যে মই যিটো কথা ক'লোঁ, ট্ৰেইনখন লেট হৈছে, কিয় হৈছে, বিভিন্ন ষ্টেচনত গৈ পেলাই কথাবিলাক কোৱা, তৰ্ক কৰা, যুক্তি সহকাৰে উত্থাপন কৰা যে আমাক ৰাইট টাইমত চলাব লাগিব, এই জাতীয় কথা এটা মই বাতাবৰণ দেখিছিলোঁ। আৰু বোধহয় 96 নে 97ত কোকৰাঝাৰৰ ফালে ব্ৰহ্মপুত্ৰবিলাক বম ব্লাষ্ট হৈছিল। তাৰপিছত ট্ৰেইনখন বন্ধ হৈ গ'ল। তেতিয়া মই ইতিমধ্যে 95ত আহিলোঁ। সেই সময়ত আমি যিটো ভূমিকা ল'লোঁ, তেতিয়া মোৰ ভূমিকাটো হয়তো আমি বহুতে দেখিছিলোঁ। তেতিয়া এনেকে ট্ৰেইনখনৰ সমস্যা লৈ পেলাই মূলতঃ মানৱ প্ৰাণী কেন্দ্ৰিক সমস্যাবিলাক আলোচনা কৰি পেলাই এটা গ্ৰুপ সদা সচেতন আছিল। সেই গ্ৰুপটো হৈছিল যাত্ৰী সংস্থা, পেছেঞ্জাৰ এছ'চিয়েশ্যন। মানে ডিল কৰা হৈছিল কেৱল এই গাড়ীখনৰ কথাটো লৈ। কিন্তু মই যেতিয়া 95ত আহি দেখিলোঁ যে কথাবিলাকতো ৰেলৰ ক্ষেত্ৰত এনেকুৱা হ'লে কিন্তু সামগ্ৰিকভাৱে সমস্যাবিলাক চৰ্চিত নহ'ব, তেতিয়া মই বিচাৰ বিবেচনাৰে মই 2002 চনত পাঠশালা ডিচেম্বৰত এখন সভা হ'ল, বাৰ্ষিক সভা। সেই সভাতে মই এইটো কৈছিলোঁ যে যদি আমাৰ এই বেছটো বঢ়াই নিদিওঁ তেতিয়াহ'লে কিন্তু ভাল নহ'ব কথাটো। কাৰণ মই তেতিয়া ইতিমধ্যে মোৰ অভিজ্ঞতা হৈছিলে। মই যে ক'লোঁ বাহিৰত গৈছিলোঁ, কলকাতালৈ গৈ দেখিছিলোঁ, তাত বা অন্যান্য ষ্টেটতো ক'বলৈ গম পাইছিলোঁ যে ভাৰতবৰ্ষৰ যিবিলাক উন্নত ৰাজ্য, সেই ৰাজ্যবিলাকৰ প্ৰেছাৰ গ্ৰুপ হিচাপে ষ্টেট বডি কিছুমানে কাম কৰে। ৰেলযাত্ৰী সংস্থা নামৰ আমি তামিলনাডু, আপোনাৰ মহাৰাষ্ট্ৰ, কেৰেলা, বিহাৰ, ঝাৰখণ্ড ষ্টেটবিলাকৰ মানে নিজা নিজা বডি থাকে। মোৰ এইটো মনত খেলি আছিল। তেতিয়া তাৰপিছত সেইকাৰণে মই 2002 চনত যেতিয়া সেই সভাত ক'লোঁ যে মই তেতিয়া মোক তেওঁলোক দায়িত্ব লোৱাৰ কথা ক'লে। মই তেতিয়াই কিন্তু মই এই কথাটো কৈছোঁ যে মই যদি দায়িত্ব লওঁ তেতিয়াহ'লে মোৰ এটা কথা আপোনালোকৰ ওচৰত ৰাখিছিলোঁ মই যে গোটেই সমগ্ৰ অসমৰে ব্যৱস্থাটোৰ সন্দৰ্ভত কিন্তু আমি যি পাৰোঁ আমি কৰাটো দৰকাৰ হ'ব বা এটা ষ্টেট বডি দৰকাৰ। তেতিয়া তেখেতসকলে এইটো অনুমোদন জনাইছিল। তাৰপিছতে আমি অসম ৰেল যাত্ৰী সংস্থা হিচাপে 2002 চনৰ ডিচেম্বৰত আমি অসম ৰেল যাত্ৰী সংস্থা হিচাপে আত্মপ্ৰকাশ কৰিলোঁ। কৰাৰ পিছতে আমাৰ ৰেজিষ্ট্ৰেশ্যনবিলাকো হ'ল। আৰু তাৰপিছৰ পৰা আমাৰ ক্ৰমান্বয়ে কামটো ধৰক হেৰিবিলাক এক্সপাণ্ড কৰি আজি গোটেই অসমতে আমাৰ বেছ তৈয়াৰ হৈছে, মানুহবিলাক আগবাঢ়ি আহিছে। আমাৰ উদ্দেশ্য সেইটো যে ৰাজনৈতিক কিবা মতাদৰ্শ থাকিব পাৰে, সেইটো আপোনাৰ ৰাজনীতিৰ ক্ষেত্ৰত থাকিব। এনেকুৱাটো নহয় কোনো মানুহ অৰাজনৈতিক হ'ব নোৱাৰে, নিজৰ এটা চইচ থাকিব। সেইটোৱে যাতে ৰেলৰ ক্ষেত্ৰত যুদ্ধখনত যদি ক্ৰিয়া কৰিব নোৱাৰে, প্ৰভাৱ পেলাব নোৱাৰে, গতিকে ফাৰ্ষ্ট হ'ব লাগিব ৰেল সেৱাটো কেনেকৈ আমি আপলিফ্ট কৰিম, কেনেকৈ উন্নত কৰিম, নিজৰ অঞ্চলটোৰ মানুহৰ, সাধাৰণ মানুহৰ দৈনন্দিন প্ৰয়োজনত কেনেকৈ আমি এই ৰেলৰ ব্যৱস্থাটো আমি আজৰি আনিব পাৰিম, সেইটোৱে যদি প্ৰাইম কনচাৰ্ণ হয় তেতিয়াহ'লেহে আপুনি আমাৰ ৰেল যাত্ৰী সংস্থাৰ কিন্তু এগৰাকী সৈন্য মানে যোদ্ধা। তেনেকৈ সেইটো আজি গৃহীত হৈছে, চবেই এই কামটো কথাটো ভাল পাইছে। তেনেকৈ আমাৰ এক্সপেনশ্যনটো এতিয়া ভাল। এইটো আপুনি যিখিনি কৈছে এইখিনিতো কমন পিপলৰ সমস্যা, নিশ্চয় সাধাৰণ ৰাইজৰ সমস্যা, সাধাৰণ ৰেল যাত্ৰীৰ সমস্যা আৰু অৰাজনৈতিক সমস্যা। এতিয়া চাগে আপোনাক ট্ৰেইনেৰে অহা যোৱা কৰোঁতে আপুনি এখন সমাজ পাইছিল, সেইখন সমাজ পাইছিল, সমাজৰ পৰাই আপুনি সমস্যাৰ বুজ লৈছিল আৰু এই যিখিনি সমস্যাৰ বিষয়ে আপুনি জানিছিল, শুনিছিল ৰেল যাত্ৰা কৰোঁতে, সেয়াই আপোনাক অসম ৰেল যাত্ৰী সংস্থাটো অৰাজনৈতিক হিচাপে আগুৱাই নিয়াত আপোনাক সহায় কৰিলে। আৰু আপোনাৰ যিটো বিদেশ ভ্ৰমণ ৰেল যাত্ৰাৰ, এই কথা আমি পিছলৈ শুনিম। আমি আপোনাৰ পৰা আজিৰ অনুষ্ঠানৰ পিছতে আমি শুনিম। এতিয়া আমি পৰৱৰ্তী এটা প্ৰশ্নলৈ গৈছোঁ যে আমাৰ ব্ৰহ্মপুত্ৰৰ ওপৰত যিখন শৰাইঘাট দলং, শৰাইঘাট দলঙৰ যিখিনি মনত আছে জৱাহৰলাল নেহেৰুৱে প্ৰথম উদ্বোধন কৰিছিল আৰু সেই শৰাইঘাট দলংখন যেতিয়া উদ্বোধন কৰিছিল ডক্টৰ ভূপেন হাজৰিকাই এটা গীত লিখিছিল, চন্দ্ৰৰ বুকুত লুইতৰ দুয়োপাৰ দলঙে লগ লগালে, চন্দ্ৰৰ বুকুত মানুহ যাবলৈ ওলালে।
আৰু তেওঁ আৰু এটা খুব আশাপ্ৰদ এটা গীত তেওঁ সেই সময়ত গাইছিল, জিলিকা বলুইতৰে পাৰ এন্ধাৰৰ ভেটা ভাঙি প্ৰাগজ্যোতিষত মই জেউতি দিজাৰৰ ধান। এইবিলাক আমাৰ যিটো ৰেল সংযোগে আমাক এটা সুবিধা প্ৰদান কৰিছিল, আমাৰ সুধাকণ্ঠগৰাকীয়ে সেই সময়ত এই কথাই আশা কৰিছিল। এতিয়া শৰাইঘাট দলঙৰ সেই প্ৰসংগলৈ আহিছো যে শৰাইঘাট দলঙৰ যিটো বৰ্ধিত মাচুল প্ৰত্যাহাৰৰ কাৰণে আপোনালোকে আন্দোলন যিটো কৰিছিল, সেইটো কেনেধৰণে সম্ভৱ হৈছিল আৰু বৰ্তমান নৰনাৰায়ণ সেতুৰ স্থিতি এই বিষয়ে আপুনি কি ক'ব? এইটো এটা প্ৰাসংগিক কথা, আমি জানিব লাগে কথাবিলাক। আজি আমি যেনেকৈ দেখোঁ, আপুনি দেখিছে নহয় স্থলপথত টোল গেট চাৰিওফালে হৈছে এতিয়া। এই টোল গেট মানে এই পথৰ মেইনটেনেঞ্চ, চোৱা চিতা কৰা যিটো সেই বুলি পেলাই এটা ৰোড টেক্স আমাক জাপি দিয়া হৈছে, দেখিছে। কিন্তু এই কনচেপ্টটো ৰেলৰ ক্ষেত্ৰত আগৰ পৰা আছিলে। ৰেলে তেতিয়া এই দলংখনৰ, মই যিটো কথা ক'লোঁ অলপ, মই 95ত ট্ৰেইনত উঠি মোৰ হাতত এটা টিকট আহিল, মই ৰেলৰ টিকট এটা পালোঁ। কিন্তু তেতিয়ালৈ মই যিহেতু মোৰ ৰঙিয়াত ঘৰটো মোৰ নেশ্যনেল হাইৱেৰ লগতে, মই তেতিয়া তাত কিলোমিটাৰ পোষ্ট থাকে কিছুমান, এই কিলোমিটাৰ পোষ্টত অকল লিখা থাকে গুৱাহাটী 49 কিলোমিটাৰ ঘৰ। ঠিক আছে, সেইটো মনত প্ৰয়োগ কৰিছে, সি মোক পিছত কেনেকৈ কাম দিলে এই কথাটো ক'ম। 95ত মই ট্ৰেইনত উঠি পেলাই মই যেতিয়া ট্ৰেইন টিকটটো মোৰ হাতলৈ আহিল, লিখা আছে ৰঙিয়া গুৱাহাটী 64 কিলোমিটাৰ লিখা আছে। তো মই দেখিলোঁ ইমান 48 কিলোমিটাৰ আছিল, তাৰমানে 16 কিলোমিটাৰ এক্সট্ৰা হৈছে ৰেলৰ ক্ষেত্ৰত। এইটো এটা মোৰ এনেদৰ এটা মোৰ মানে মনলৈ অহা ব্যৱস্থা কথা আছিল ৰেলৰ ক্ষেত্ৰত। এইটো ইমান দীঘলীয়া কেনেকৈ হয়, ৰোডটো চৰাব লাগিছে, ৰেলপথবিলাক জেনেৰেলি ৰোডতকৈ ছুটি হয়। কিয় এইটো হ'ল? এইটো মই ইজনক সিজনক বহুতকে সুধি পেলাই কোনেও ক'ব নোৱাৰে, কাৰো ওচৰত এই উত্তৰটো নাছিল। তেতিয়া সেই সময়ত মই টেলিগ্ৰাফ আজকাল এইবিলাক মই ৰেগুলাৰ লৈছিলোঁ। মই তেতিয়াই মনত আছে, মই নিউজ এটা পাইছিলোঁ যে আপোনাৰ ফাৰাক্কা ব্ৰিজ যিখন গংগাৰ, তাত টোল টেক্স উইড্ৰ হোৱাৰ এটা নিউজ পঢ়িছিলোঁ। মই অলপ মন্দিৰ চাইছিলোঁ, সেই মন্দিৰ চালোঁ মই যেনিবা ছেভ হৈ আছিলে মনত, নাজানো মই সেইটোৱে যে পিছত ক্ৰিয়া কৰিব। ব্ৰহ্মপুত্ৰৰ ক্ষেত্ৰত যেতিয়া এই কথাটো ওলাল, মানে ডিষ্টেঞ্চ নহয়, ব্ৰহ্মপুত্ৰ তেতিয়ালৈ অহা নাই, ৰঙিয়া গুৱাহাটী ইমান ডিষ্টেঞ্চ কেনেকৈ হ'ব? এই কথাটো পিছত গৈ আপোনাৰ 2002 চনত মই দায়িত্ব ল'লোঁ। তাৰপিছত 3, 4, 5 এনেকৈ মই যেতিয়া মালিগাঁৱৰ লগত মোৰ যেতিয়া অহা যোৱাটো এইখনতে বৃদ্ধি হ'লতো, মই কামৰ কাৰণে গ'লোঁ তাত। গৈ ডিপাৰ্টমেণ্টত লাগিলে গম পালোঁ তেতিয়া যে এইটো হেনো এটা ইনফ্লেটেড ডিষ্টেঞ্চ। ইনফ্লেটেড ডিষ্টেঞ্চ মানে 2-10 কৰি থোৱা, এইটো ইনফ্লেটেড ডিষ্টেঞ্চ, এইটো ৰেলৰ ভাষাত তাৰমানে এই আপোনাৰ ধৰক 48ৰ লগত আপোনাৰ 16 যোগ কৰিলে 64 হ'ল। 16 কিলোমিটাৰ কি হয় বেছি দিব লগা। এই 16 কিলোমিটাৰ বেছি কৰি দি পেলাই আপোনাৰ মোৰ পৰা যিটো ফেয়াৰ ল'ব, সেইটোৱে হেনো এই দলংখনৰ এটা টোল মাচুল এটা। আপুনি গমেই পোৱা নাছিল ধৰক, বা তেতিয়ালৈ আমাৰ সেই দলঙেৰে আমাৰ ৰাইজ যেতিয়া অহা যোৱা কৰিছিল, তেতিয়াতো আপোনাৰ এখনো হোৱা নাই। গতিকে আপোনাৰ উত্তৰ পূবলৈ অহা প্ৰতিগৰাকী মানুহৰ পকেটৰ পৰা চবেই আপোনাৰ সেই দলঙৰ এটা মেইনটেনেঞ্চ কষ্ট দি আছিল। সেইটো কিন্তু ৰাইজে নাজানে, বা সেইটো ৰেলে আৰু জনাই থাকিবলৈ ৰেলেও নাভাবে। 63 এইটো লাগু কৰি থ'লে তাৰপিছত ইমান বছৰ পিছত কোনে খবৰ লয়? সেই মানুহ আহি চব ৰিটায়াৰ হৈ গ'ল। তাৰপিছত আপোনাৰ 2005ত ফেব্ৰুৱাৰী মাহত আমি সংস্থাৰ ফালৰ পৰা চিঠি দিলোঁ যে আপোনালোকে এইটো এডিশ্যনেল ফেয়াৰ এটা কিয় লৈ আছে, এইটো আপোনালোকে উইথড্ৰ কৰক। কাৰণ ইমান 1963ৰ পৰা লৈ থকা ফেয়াৰ এটা আপোনাৰ যি পইচা কালেকশ্যন কৰিবলৈ লৈছিলে সেইটো এতিয়াও চলি থাকিবনে? তাতো এটা হিচাপ থাকিব। হিচাপটো কি এই বুলি ক'লে আমি যেতিয়া আপোনাৰ 2005ত আমি চিঠি দিলোঁ, প্ৰথমে তেওঁলোকে ৰেচপণ্ড কৰা নাছিল, কিন্তু তাৰপিছত মই খবৰ লৈ গম পালোঁ সেইখনে হেনো চিঠিখন ডিপাৰ্টমেণ্টত জোকাৰ দি তুলিছে। তাৰপিছত তেওঁলোকে লিখা মেলা আৰম্ভ কৰিলে ৰেল বোৰ্ড দিল্লীৰ লগত। এনেকৈ ইতিমধ্যে আমি 2005ৰ নৱেম্বৰ মাহত আমি তাত ধৰ্ণা পালন কৰোঁ মালিগাঁৱত গৈ পেলাই। এই এটা ধৰ্ণা পালন কৰি তাত আমি ফিজিকেলি ক'লোঁ গৈ পেলাই তেওঁলোকে ক'লে যে আমি এইটো পাৰ্চু কৰিছোঁ, আমি চাওঁ এইটো হয় কথাটো। তেওঁলোকে একচেপ্ট কৰিলে। এনেকৈ থাকি মই প্ৰায় প্ৰতি মাহতে খবৰ লওঁ
কিবা আহিছে নেকি ডিপাৰ্টমেণ্টৰ লগত এটা ৰিলেশ্যন হ'ব, তেওঁ কিন্তু ভাল পালে দেই, তেওঁলোকে এইটো বেয়া পোৱা নাই। তাৰপিছত এনেকৈ মই এই বহু আকাংক্ষিত ফোনটো মই মে' মাহত 2006 মে' মাহত আহি গ'লোঁ, ফোনটো পাই গ'লোঁ যে আপোনালোকৰ বৃহৎ জয় হৈছে। বোলে কি হ'ল নেকি? বোলা হ'ল, এইটো উঠি গ'ল। মোৰ তেতিয়া কি যে আনন্দ মোৰ মনত। তাৰপিছৰ পৰা 1 জুনত এফেক্ট দিলে। তাৰ মানে কি জানে? দিল্লীৰ পৰা যি মানুহজন যদি ডিব্ৰুগড় আহিছে, এই দলঙৰ ওপৰে গৈছে বা গুৱাহাটী আহিছে, তেওঁৰ টিকটত যিটো ডিষ্টেঞ্চ লিখা আছিলে, ডিষ্টেঞ্চটো ৰিভাইজ হ'ল। আমাৰ এই অঞ্চলৰ মানুহটোতো হ'বই। তাৰ ফলত কি হ'ল? মাহেকীয়া যিবিলাক অহা যোৱা কৰা মানুহ MST ফেয়াৰ বুলি কয়, আপোনাৰ ফেয়াৰবিলাক প্ৰতিটো ষ্টেচনৰ বহুত মানে এক্সেপ্ট 2টা ষ্টেচনত কেন্দ্ৰপনা আৰু আপোনাৰ কৈঠাল গৈছে 45 ৰুপিজকৈ পাৰ মান্থ কমি গ'ল। সব ষ্টেচনৰ আমাৰ MST যিবিলাক লয়, যেনে ধৰক সৰ্ববৃদ্ধি MST থাকে 30 ৰুপিজ প্ৰতিজন যাত্ৰীয়ে কমাই তাৰ বেনিফিট পালে। নলবাৰীয়ে 60 ৰুপিজ প্ৰতি মাহ ৰৈ গ'ল পকেটত। তাৰমানে ইমান দিন সেইটো পইচা বেছি দি আছে। এইটো আপুনি গোটেই সফলতা আমাৰ কালেক্টেড এফৰ্টছ, আমাৰ সংঘবদ্ধ যি প্ৰচেষ্টা, আমাৰ প্লেটফৰ্ম, আমাৰ এই যিটো প্ৰেছাৰ গ্ৰুপ জাতীয় অঞ্চল, তাৰ এটা ডাঙৰ এচিভমেণ্ট এটা। আৰু এই একেই কথাটোৱে তাৰপিছত আমি সুধিছিলোঁ যে আপোনালোকে আমাৰ হিচাপটো দিয়কচোন, কিমান আপোনালোকে এডিশ্যনেল কালেক্ট কৰিলে। তেতিয়া আকৌ মন কৰিব ব্ৰহ্মপুত্ৰ যিখন ছেকেণ্ড ব্ৰিজ এখন এইফালে দিলে, সেইখনত আমি ৰেল কানেক্টিভিটি লাগে বুলি বহু আমি চেষ্টা কৰিম। আল্টিমেটলি তেতিয়া দিদেন UPA চৰকাৰৰ প্ৰাইম মিনিষ্টাৰ মনমোহন সিং, এই UPA চৰকাৰে আমাক মাধৱ মাৰ দিছে এইটো ক্ষেত্ৰত। আজি যদি তেতিয়াই ৰেল বিভাগেও বিচাৰিছিলে যে ৰেল লাইন হ'ব লাগে, ইট শুড বি এ ৱেলকাম টু ব্ৰিজ, নিদিলে। কিন্তু তেখেত মনমোহন সিঙৰ ইয়াত আধা হেকলা প্ৰগ্ৰেম আমি পষ্টপন কৰাৰ কাৰণে সফল হৈছিলোঁ। তেতিয়া আপোনাৰ তৰুণ গগৈ মুখ্যমন্ত্ৰী আছিল, তেখেতে বিধানসভাতো এটা আলোচনা হ'ল, আমাৰ দাবীটো লৈ পেলাই মানিব লৈছিল, ৰাজ্য চৰকাৰেও বিচাৰিছিল। কিন্তু যিটো চৰকাৰৰ কেন্দ্ৰীয় চৰকাৰৰ যিটো মনোভাৱ, সেই মনোভাৱ আমি যিটো হতাকাই কৰি থাকোঁ যে আমাৰ প্ৰতি কিন্তু অলৱেজ এটা বঞ্চনা, যিটো কথা বঞ্চনাটো 100% সত্য, মই আপোনাক বহু প্ৰমাণ দিব। গতিকে আজি এনেকুৱা নহয় যে আজি কোনোবা ক'ব পাৰে আজি ধৰক কেন্দ্ৰত দিল্লীত আজি আপোনাৰ NDA চৰকাৰখন আছে, বিজেপি তাত মেজৰিটি দল, আমি চৰকাৰৰ কিবা এটা কৰা মানে যে আমি anti-BJP ষ্টেণ্ড লৈছোঁ নেকি? সেইটো কোনোবা নজনা বিশেষ নজনা মানুহ হ'ব পাৰে, কিন্তু আমি এইটো কথা নহয়। আমি তেতিয়াতো প্ৰটেষ্ট কৰিছিলোঁ সেই সময়ত। গতিকে এই একেধৰণৰ এটা ঘটনা ঘটি আছে নৰনাৰায়ণ, সেইটো ক্ষেত্ৰতো ঘটিছে। এৰাউণ্ড 29 কিলোমিটাৰ তাৰ যোগীঘোপা, অভয়পুৰী, গোৱালপাৰা, যিবিলাক গুৱাহাটী আহি আছে বা যিবিলাক মানুহ দিল্লীৰ পৰা আহিছে, তেওঁলোকে সেইটোকো এতিয়া কিন্তু বন্ধ কৰাৰ সময় হৈছে। ৰেলৰ ওচৰত কোনো কাগজ আমাৰ ওচৰত আছে। মই যেতিয়া RTI কৰিছিলোঁ 2008 চনত, তেখেতসকলৰ যি ৰিপ্লাই মোক দিছিল, মই বহুত বান্ধি লৈ আহিছিলোঁ যে মই তেখেতসকলক কৈছিলোঁ যে 22 বছৰলৈ উঠাম। 1998ৰ ব্ৰিজ 22 বছৰলৈ 2020ত হৈ গৈছে। মোৰো তেতিয়া ব্যস্ততা আছিল, মই আৰু 2-3 বছৰ যাব দি এতিয়া প্লেচ কৰিছোঁ। আপোনালোকে এইটো উঠাব লাগিব। এতিয়া তেওঁলোকে হাহাকাৰ লাগিব, তেওঁলোকৰ ওচৰত কোনো ডকুমেণ্ট নাই, আলমাৰীত কোনো কাগজ নাই। সেই সময়ত কোন আছিল, কোন ৰিটায়াৰ হৈছিল, এই মানুহবিলাকক NFL মালিকৰ খবৰ লৈছে। এতিয়া চলি আছে, এইটো লৈ যোগাযোগ কৰিছে, কথা চলি আছে। এইটো এটা এনেদৰ ডাঙৰ এটা আমি এটা ইনষ্টিটিউচনেল এটা যিটো কালেকশ্যন, যিটো ডিউ কালেকশ্যন, কোনো আপত্তি নাই। কিন্তু যদি তাৰ এটা সীমাৰেখাটো থাকিব, হিচাপৰ এটা অন্ত কৰিব লাগিব। তেওঁলোকে চেৰেমনিয়াছলি উদ্যোগ কৰিব লাগিব, যেনেকৈ দিছিলে, জাপি দিছিলে, উঠাবতো লাগিব। কিন্তু এই NFL-ৰ এই মালিগাঁও মহলৰ আজিলৈ সেইটো লৈ কোনো চিন্তা নাই। নাথাকিবই কথা। ধৰকচোন এজন তাত বিভাগৰ এজন বৰমূৰীয়া ৰিটায়াৰ হৈ যাব, অন্য এজন আহিব, তেওঁতো আগৰ পৰা কি হৈছে তেওঁ খবৰ পোৱা নাই। সেইবিলাকেই কাম হ'ল প্ৰেছাৰ। কোনোবাই যে চকু ৰাখিব লাগিব গোটেই ৰাজ্যখনৰ স্বাৰ্থত, মানুহৰ স্বাৰ্থত, সেই কামটোৱে আমি কৰি আছোঁ, অতি আনন্দেৰে কৰি আছোঁ। আৰু এই যিটো কথা কৈছে আপুনি, এই যে অতিৰিক্ত ভাড়া যিখিনি বৰি আছিল ৰাইজে, আপুনি 16 কিলোমিটাৰ নে কি কৈছে, এইখিনি 16 নে কিমান কৈছিলে, 16 কিলোমিটাৰ। আৰু এইখনটো আমাৰ যিখন শৰাইঘাট দলং,
আমাৰ কংগ্ৰেছ চৰকাৰৰ দিনতেই আৰম্ভ কৰা হৈছিল আৰু তেতিয়াৰ পৰাই লুণ্ঠন প্ৰক্ৰিয়াটো চলি আছিল। তেতিয়াৰ উঠি যাব লাগিছিল। গতিকে আপোনালোকে প্ৰতিবাদ কৰিছে আৰু আপোনালোকে অৰাজনৈতিক যিটো চৰিত্ৰ অক্ষুণ্ণ ৰাখি গতিকে কংগ্ৰেছ কি বিজেপি চৰকাৰৰ দিনত আপোনালোকে প্ৰতিবাদ কৰিছে ৰাইজৰ কাৰণে? কিয় নকৰিম? এইটোতো আমি বিভাগীয় অব্যৱস্থাৰে প্ৰতিবাদ কৰি আছো। হয় হয়। বিভিন্ন ৰাজনৈতিক লাইনত পোৱা আমাৰ দক্ষতা নাই, আমাৰ কোনো তাত অধিকাৰ হ'ব নোৱাৰে। এতিয়া এটা প্ৰশ্ন লৈ আহোঁ আৰু যে কি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হ'লে আমাৰ ৰেল সেৱা সাধাৰণ জনতাৰ ৰাইজৰ সহজলভ্য হ'ব বুলি আপুনি ভাবে? আৰু বৰ্তমান যিখিনি আমি ৰেল সেৱাৰ সুবিধা লাভ কৰিছোঁ আপোনাৰ মতে এয়া পৰ্যাপ্ত হয়নে? বিশেষকৈ অসম ৰাজ্যখনৰ ক্ষেত্ৰত এই বিষয়ে আপুনি অকণমান কৈয়াই কওক। হয়, এতিয়া চাওক, আপোনাৰ মোৰ দেউতাহঁতেতো নাপালে তেনেকৈ ৰেল দেখিছে, তাতকৈ আমি বেছি পালোঁ। মোৰ ল'ৰা ছোৱালী তেওঁলোকে আৰু বেছি পাব লাগিব। আমাৰ নৱপ্ৰজন্ম আহি থকা জেনেৰেশ্যন এটাই আজি ধৰক মই এই কথাটো আমি কওঁ, সমাজভাৱে কওঁ, অপেনলি কওঁ যে আমি যিটো নাপালোঁ নাই, কিন্তু আমি যদি আৰু এই সমস্যাবিলাক সমাধানৰ কাৰণে আমি যদি নকৰোঁ কাম কৰণীয়খিনি, আমাৰ পিছৰ প্ৰজন্মইটো নাপাব। সেই দৃষ্টিত যদি চাওঁ, হয় আজি আগতে যিটো হোৱা নাছিল এতিয়া হৈছে, কিন্তু এই হোৱাৰ যিটো ধাৰা যি পৰিমাণে হ'ব লাগিছিল সেইটো হৈছে নেকি? সেইটো হোৱা নাই। আমাৰ আক্ষেপটো সেইটোৱে, আজি বৈষম্য আছে তাত, তাৰ লগে লগে আমাৰ জনপ্ৰতিনিধিৰ আমাৰ একেবাৰে ভূমিকা দুৰ্বল, সদিচ্ছা নাই, সেইটো পিছলৈ থৈছোঁ বাৰু মই। বা ৰাজ্য চৰকাৰৰ যিটো দখল থাকিব লাগিছিল ৰেল ব্যৱস্থাৰ ওপৰত, এনেকুৱা হ'ব নালাগিছিল যে মালিগাঁও বেলেগ আৰু দিছপুৰ বেলেগ, সেইটো হ'ব নালাগিছিল। দিছপুৰৰ কণ্ট্ৰল থাকিব লাগিছিল মালিগাঁৱৰ ওপৰত। সেই যিটো দিছপুৰ মহলৰ পৰা যিটো আমি আশা কৰিছিলোঁ বা আমি অন্য ৰাজ্যৰ ক্ষেত্ৰত দেখা পাওঁ, যিধৰণে সক্ৰিয়তা তেওঁ নজৰ থাকে, সেইফালে আমাৰ সেই তুলনাত আমাৰ এইফালে একো নাই। গতিকে এনেকুৱা বিভিন্ন কাৰণত আমি এনেকুৱা কিছুমান বস্তু নাপালোঁ বা এতিয়াও পাবলৈ বাকী আছোঁ, যাৰ ফলত আজি আমি বিচাৰিলেই যে নাপাওঁ। আজি আমি কি বিচাৰি আছোঁ? আজি যদি বাহিৰত আমি সকলোৱে যাওঁ, অসমৰ মানুহ বাহিৰলৈ গৈছে, দেখিছে যে বাহিৰৰ ব্যৱস্থাটো আমাৰ ইয়াত হৈ উঠা নাই। ৰেলৰ আপোনাৰ যিটো সেৱা, ৰেল সেৱাটো তিনি ধৰণৰ। গুড ষ্টেণ্ড লাগিবই, নহ'লে খাম কি? চব বস্তুটো আমাৰ ইয়াত নহয়, হয় বস্তু অনা নিয়া হ'ব, আৰু সেইটোৱে ৰেলৰ মূল ৰাজহ উপাৰ্জনৰ দিশ এটা। গুড ষ্টেণ্ড গ'ল, আপুনি জন্মৰ পৰা আমি গুড ষ্টেণ্ড দেখিছোঁ, মালগাড়ী দেখিছোঁ। তাৰপিছত লং ডিষ্টেঞ্চ ট্ৰেইন, আপোনাৰ দিল্লী, বম্বে, কলকাতা যিবিলাক গৈ আছে, তিনি নম্বৰ যিটো, সেইটোৱে হ'ল উপকণ্ঠীয় সেৱা, যাক আমি লোকেল ট্ৰেইন বুলি কওঁ, যিটো ধাৰণা আমাৰ লোকেল ট্ৰেইন। চাকৰিৰ কাৰণে গৈছোঁ, পঢ়িবলৈ গৈছোঁ, কাৰণে এই তিনিটা যিটো বিফলন আছে ৰেল সেৱাৰ ক্ষেত্ৰত, অসমৰ ক্ষেত্ৰত যেনিবা দুটা। এই তিনি নম্বৰ যিটো কথা কৈছোঁ, এই তিনি নম্বৰটো এতিয়াও থম ধৰি উঠা, যিটো স্থানীয় ৰেল সেৱা হয়, গতিকে তাক কেনেকৈ আমি উঠাই সম্পূৰ্ণ বাহিৰৰ ষ্টেটত যেনেকৈ সেই আমিতো একে ভাৰতীয়, একে ফেয়াৰ দিওঁ, ইণ্ডিয়ান ৰেলৰ আমিও ইউজাৰ্ছ। গতিকে আমি কিয় পিছুৱাই থাকিম? আজি আপুনি আমিতো চইচ কৰি পেলাই আমি ইয়াত জন্ম লোৱা নাই, গতিকে আমাকো সেই সুবিধাকণ লাগিব। আমাৰ যি সাংবিধানিক দক্ষতা, আজি আপোনাৰ মোৰ যি MP MLA, বিশেষকৈ MP সকলৰ কথা কৈছোঁ, যে সকলোৰে একেই দক্ষতা বা ক্ষমতা, গতিকে আমাৰ MP সকলেও সেই ক্ষমতাটো প্ৰয়োগ কৰি পেলাই আমাক সেই সুবিধাবিলাক আনি দিয়ক। এই ক্ষেত্ৰত আপুনি যিটো সুধিলে পৰ্যাপ্ত নাই, পৰ্যাপ্ত একেবাৰে নহয়। আপুনি চাওক, আজি ট্ৰেভেলিঙৰ ক্ষেত্ৰত আজি আপুনি গুৱাহাটী যাব বা বঙাইগাঁও যাব বা লখিমপুৰ, ডিব্ৰুগড়, যলৈকে যায়, আমাৰ প্ৰথম পচন্দ কি? ৰোড ছেক্টৰে আমাৰ প্ৰথম পচন্দ, আমি বাছলৈ চাম, তাৰপিছতে ৰেলখন হ'ব
লাগিছিল ৰেলটো আগত যাব লাগিছিল অন্যান্য ৰাজ্যৰ ক্ষেত্ৰত আপুনি খবৰ ল'ব ৰেলটোৱে তাত ইফালে ইফালে যোৱা ভ্ৰমণৰ না জনতাৰ পৰিবহণ পচন্দৰ প্ৰথম পচন্দৰ মাধ্যম ৰেলটো হৈ উঠিছে আমাৰ ইয়াত হৈ উঠা নাই তাৰ ফলত কি হৈছে আজি ব্যক্তিগতভাৱে আজি আপোনাৰ এখন যান বাহন সেইটো ইয়াত কোনো ধৰ্তব্য নোৱাৰে গতিকে লং ডিষ্টেঞ্চৰ ক্ষেত্ৰত কওক শ্বৰ্ট ডিষ্টেঞ্চ ক্ষেত্ৰত কওক যদি আজি বাহিৰত লাগ বুলিলে ট্ৰেইন হ'ব পাৰে আমাৰ ইয়াত সেই এই পৰিস্থিতি আহি পৰা নাই গতিকে কিয়নো পৰা নাই সেইবিলাকে আমাৰ বিচাৰ্য এইকাৰণে পৰা নাই আমি জানো যে আমাৰ ইয়াত আমি ক'লেই অলপ আগতে আমাৰ এই আপোনাৰ যিটো মেইন লাইন নিউ বঙাইগাঁৱৰ পৰা আপুনি গুৱাহাটীলৈ যিটো মেইন লাইন বা আপোনাৰ নগাঁৱৰ ফালৰ পৰা যি আহিছে এইবিলাক আপোনাৰ 1909-1910 চনৰে আপোনাৰ তেতিয়া গুৱাহাটীলৈ কানেক্ট হৈছিলে কিন্তু সেই যিটো ছিংগল লাইন MG লাইনটো তাৰপিছত বিজি হ'ল তাৰপিছত ইমান বছৰে আজি 7খনকে ৰাজ্য আমি এটা চুকত এটা ফ্ৰণ্টিয়াৰ বুলি কয় আমি সীমান্তৱৰ্তী ৰাজ্য আমি এটা দেশৰ চুকত আমি আছোঁ গতিকে আমাৰ এই অঞ্চলৰ মানুহক আজি গোটেই ভাৰতবৰ্ষৰ মূল ভেটিলৈ বা ভাৰতবৰ্ষৰ অন্যান্য অঞ্চললৈ লৈ যাবৰ কাৰণে যি ধৰণৰ এটা অগ্ৰাধিকাৰ ভিত্তিত ইয়াৰ এই ব্যৱস্থাটোৰ প্ৰতি কেন্দ্ৰীয় চৰকাৰে গুৰুত্ব দিব লাগিছিল এই গুৰুত্ব দিয়া আমি দেখা নাপালোঁ মানে এইটো যদি নহ'লহেঁতেন আমি কেতিয়াবা ইয়াত ডাবল লাইন ট্ৰিপল লাইন কোৱাড্ৰিপল লাইন পাব লাগিছিল কিন্তু পোৱা নাই আমি জাষ্ট এতিয়া আমি ডাবল লাইনটো পালোঁ এতিয়া গোটেই অসমত ডাবল লাইন হৈ উঠা নাই লাইনে যদি নাথাকে আমি বিচাৰিলে কেনেকৈ ট্ৰেইন আহিম বুজিছেনে গতিকে এনেকুৱা প্লাছ আমি দলঙৰ কথা অলপতে যিটো তেনেকুৱা কথাটো যে ব্ৰহ্মপুত্ৰৰ ওপৰত ইমান দিন আমি এখন দলঙৰ ওপৰে অহা যোৱা কৰি থাকিলোঁ এই দলংখনৰ অৱস্থাটো কি হৈছে আপোনালোকে গমেই পায় সিহঁতি গাড়ী নিচিনা হৈছে এতিয়া বছৰত মেইনটেনেঞ্চ হ'বই এমাহ বন্ধত থাকিবই জমৰ মানে যাতনা তাত চলি থাকে গতিকে কেতিয়াবাই উই শুড হেভ গট এনাডাৰ ব্ৰিজ আচ্ছা ৰেল ব্ৰিজৰ কথা কৈছোঁ গতিকে এইবিলাক হ'ল আন্তঃগাঁথনি ইনফ্ৰাষ্ট্ৰাকচাৰ ঠিক তেনেদৰে আজি আপুনি ট্ৰেইনবিলাক যে আহিব ট্ৰেইনবিলাকতো নন ষ্টপ গৈ নাথাকে ক'ৰবাত ৰ'ব লাগিব ৰ'বৰ কাৰণে ষ্টেচনবিলাকলৈ মন কৰিব কেৱল 2টা প্লেটফৰ্ম বহু ষ্টেচনত আকৌ এটা প্লেটফৰ্ম থকা অসমত বহু ষ্টেচন আছে শিৱসাগৰত এটা প্লেটফৰ্ম কাৰণ দুখ লাগে শিৱসাগৰ আজি আমাৰ গোটেই অসমৰ মানে এটা ঐতিহ্যপূৰ্ণ পৰ্যটনৰ ক্ষেত্ৰত আমি শিৱসাগৰ ভাবিব লাগিব তেজপুৰ কিমান এটা ৰদ বিল তেজপুৰৰ ফালে যদি মন কৰে ঐতিহ্য নগৰী বুলি কয় তেতিয়াহ'লে আজি অসমৰ মানুহে আজি আপোনাৰ ডিব্ৰুগড় তিনিচুকীয়া লখিমপুৰ সেই অঞ্চলৰ মানুহে আজি যদি আপুনি নেতাই ধুবুনী ঘাট ক'ত চাব যাওঁ মহামায়া মন্দিৰ বুলি চাব যাওঁ পানবাৰীৰ বিখ্যাত মছজিদ যদি আমি চাই পেলাই ভাবোঁ যে হয় কিমান সুন্দৰ সম্পদ আমাৰ ইয়াত আছে যাব নোৱাৰে কিন্তু ৰেল নাই তাত নামত কিন্তু ৰেল লাইন কিবাকৈ ক'ৰবাত এটা দুটা তেনেকৈ দি থোৱা আছে সেই ৰেল লাইনক কেনেকৈ আপোনাৰ ডেভেলপ কৰি পেলাই তাত ট্ৰেইনৰ চলাচল বৃদ্ধি কৰিব মানুহক লাগি যোৱাৰ কাৰণে ব্যৱস্থা দিব হয় নাই গতিকে সেই বস্তুটো আজিলৈ অসমৰ মানুহে আমি এতিয়ালৈ পাব লাগিছিল কিয় নহয় গতিকে এইবিলাকেই বহুত ইয়াত মানে ৰেলৰ ক্ষেত্ৰখন যদি আমি আলোচনা কৰোঁ নহয় গতিকে গোটেই দিন আমি বহিলেও হয়তো শেষ নহ'ব ইমান ক'বলগীয়া থাকে কথাবিলাক ৰেল সেৱাৰ যিটো উন্নীতকৰণ নাইবা আমাৰ ভাৰত ৰাষ্ট্ৰৰ অসমত বাদ দি নাইবা উত্তৰ পূব বাদ দি বাকীবিলাক ৰাষ্ট্ৰৰ সৈতে আমাৰ ৰেল সেৱাৰ যিটো যোগাযোগৰ কাৰণে উন্নীতকৰণৰ কাৰণে আপোনালোকে অহৰহ প্ৰচেষ্টা চলাই আছে সংগ্ৰামত নিয়োজিত হৈ আহিছে এই আমি ভবা যায় ৰাষ্ট্ৰীয় অখণ্ডতাৰ ক্ষেত্ৰত এইটো বহু ধৰণৰ সমৃদ্ধ কৰে বুলি আমি ভাবিছোঁ আমি নিজে অনুমান কৰিছোঁ এতিয়া আন এটা প্ৰশ্ন প্ৰেছাৰ গ্ৰুপ হিচাপে আপোনালোকৰ সফলতা আমি পুনতে ক'ব গ'লে এনেকেই প্ৰথম কথাটো ভাবোঁ যে এতিয়া আমাৰ আগতে ধৰক এই কথাবিলাক নাছিলে যে ৰেল মানেই যে আমি দিল্লী বম্বে ক'ৰবাত যাম ফুৰিবলৈ যাম চিকিৎসাৰ কাৰণে যাম কৰ্মচাৰীবিলাকে LTC লৈ যাব তাৰ কাৰণেহে যেনিবা ৰেলখন কিন্তু নহয় এইটো ৰেল মানে যে আমাৰ ডে টু ডে লাইফত পাব লাগিব যদি ৰেলপথে আপোনাক টাচ কৰিছে মই সেই কথাটো কৈছোঁ আজি ধৰক মঙলদৈ কওক বা এইফালে আপুনি বৰপেটা কওক সৰ্থেবাৰী কওক
এইখিনি মই ইয়াত নিঃসন্দেহে ইয়াত নাহিব, আলোচনাত নাহিব। কিন্তু যিহেতু বিভিন্ন চহৰৰ অসমত থকা বিভিন্ন চহৰবোৰৰ ৰেল লাইনে টাচ কৰিছে, আমাৰ আকাংক্ষা থাকিবতো আমাৰ যি পূৰ্বপুৰুষসকলে পানীৰ দামত মাটি নিদিয়াহেঁতেন আজি ৰেলপথ হ'ব নোৱাৰে। এই যিটো আশা যে আমাৰ এই অঞ্চলৰ মানুহে ৰেলত উঠিব, এই ৰেলত উঠা এই সুবিধাকণ আজি আমাৰ মানুহে লাভ বুলিলে আমিতো পোৱা নাই। এই ক্ষেত্ৰতে আমি বাৰম্বাৰ হেমাৰ কৰি আছোঁ, আমি প্ৰেচাৰ কৰি আহিছোঁ যে যিবিলাক অঞ্চলৰ মানুহক ৰেলপথে চুই গৈছে, সেই অঞ্চলৰ মানুহবিলাকক তেওঁলোকৰ প্ৰয়োজনত ইফাল ইফাল অনা নিয়া কৰাৰ কাৰণে ৰেল লাগিব, ট্ৰেইনৰ ৰেল সেৱাটো লাগিব। হৈ উঠা নাই, আজিলৈ হৈ উঠা নাই। আজি আপুনি গুৱাহাটী, ৰঙিয়া, বঙাইগাঁও বুলি ভাবিলেতো নহ'ব। আজি সামগ্ৰিকভাৱে ভাবক, ধেমাজিৰ কাষত এটা আপোনাৰ মই উদাহৰণ দিছোঁ, জীয়াঢল বুলি এটা ষ্টেচন আছে। চিৰাজুলি বুলি লখিমপুৰৰ কাষত এটা ষ্টেচন আছে, তাত চাহ বাগানৰ চিৰাজুলি চাহ বাগিচা, চিৰাজুলিৰ মানুহৰ লগত মই যেতিয়া কথা পাতিছোঁ, তেওঁলোকে কৈছে দাদা আমি 25 কিলোমিটাৰ বাহিৰত গৈ পেলাই আমাৰ মেডিচিন ল'বৰ কাৰণে আমি লখিমপুৰ টাউনলৈ যাব লাগিব। অথচ এই ট্ৰেইনখন যদি ৰখিলেহেঁতেন, ট্ৰেইন কিন্তু এখন গৈ আছে দেই, তেওঁলোকৰ ষ্টেচনৰ পৰা ট্ৰেইনখন যায়, ট্ৰেইনখন যদি ৰখিলেহেঁতেন আমি তৎক্ষণাত গৈ 10 মিনিট নালাগে আমাক, আমি 8-10 কিলোমিটাৰ গেপত আমাৰ যিখিনি টাউনখন আছে আমি যাব পাৰিলোঁ। বা ঠিক তেনেকৈ ধেমাজিৰ কথা যিটো ক'লে, তাৰ মই এতিয়া মই খবৰ লৈছোঁ যে আপোনালোকে কেনেকৈ যায়, আমি টেম্পুবিলাকত যাওঁ 50 টকা লাগে। আপোনাৰ অৰ্থনৈতিক তেওঁলোকৰ লোকচানটো চাব, পইচা পাতিৰ ফালৰ পৰা ভ্ৰমণৰ নামত যিটো ভ্ৰমণ যন্ত্ৰণা আমি যিটো কথা কৈ থাকোঁ, আজি এই দূৰদূৰণিত থকা যিবিলাক গ্ৰামাঞ্চলৰ, যিবিলাক ৰুৰেল অঞ্চলৰ যিবিলাক ষ্টেচন, সেই ষ্টেচনৰ মানুহে ৰেলখন দেখিছে, পাৰাপাৰ হ'ব নোৱাৰি, সেইটো এটা এনেকুৱা ডাঙৰ এতিয়া বিষয়। যদি সুযোগ দিয়ে মই এইটোলৈ যাম। আজি ৰেলখন দেখিছে, ৰেল গেট বন্ধ হ'ব, আপুনি ৰখি থাকক, ৰেলখনত কিন্তু আপুনি উঠিব নোৱাৰে। এই যিটো ব্যৱস্থা, আৰু যদি মই আৰু বেছি স্পেচিফিকেলি কওঁ, এই চৰকাৰৰ সিদ্ধান্তৰ কিছুমানৰ ওপৰত যে আমাৰ আপত্তি আছে, কথাটো এনেকুৱা, এই ক'ভিডৰ সময়ত, ক'ভিডৰ এইটো এটা লকডাউনৰ সেই সুযোগটো লৈ পেলাই মই অলপ যিটো কথা ক'লোঁ, যদি আকৌ কওঁ, মই চিৰাজুলি, জীয়াঢল, জোনকাৰেং সেইফালে যদি মন কৰে, তেওঁলোকৰ ষ্টেচনৰ ওপৰে মাত্ৰ 2খন ট্ৰেইন অহা যোৱা কৰে। মালগাড়ী লং ডিষ্টেঞ্চ ইছ্যু আছে, মাত্ৰ তেওঁলোকক উঠাই লৈ যোৱা 2খনেই পেচেঞ্জাৰ ট্ৰেইন, এখন ৰঙিয়াৰ পৰা, এখন আপোনাৰ বেকাৰগাঁৱৰ পৰা, 2খন মাৰ্কাংচেলৈকে যায়, জনাই লৈ যায়। এই 2খনতেই তেওঁলোকে মানে এখন গৈছিলে ৰাতিপুৱা, এখন গৈছিলে সন্ধিয়া। কাৰণ ৰাতিপুৱা আৰু সন্ধিয়া তেওঁলোকে তেওঁলোকৰ কাষত থকা যিখন চহৰ ধেমাজিলৈ যাবৰ কাৰণে তেওঁলোকে সুযোগ পাইছিল। এই ক'ভিডৰ সময়ত এই বৰ্তমানৰ চৰকাৰে যিটো এটা ডাঙৰ জনবিৰোধী কাম কৰিছে, সেইখন হ'ল এই পেচেঞ্জাৰ ট্ৰেইনক এক্সপ্ৰেছ কৰি পেলাই আপোনাৰ এটা ষ্টেচনৰ পৰা এটা ষ্টেচনলৈ যিটো 10 টকাৰ ভাড়া আছে, তাক 30 টকা কৰি দিলে। আৰু কি কৰিছে, তাত হিচাপ মই গাই দিব পাৰোঁ, বহু ষ্টেচন, সৰু সুৰা ষ্টেচন উঠাই দিয়ে, এনেকুৱা মানে টেবুলত বহি লৈছে, তেনেকৈ কোন সময়ত কি বৃত্তি লৈছে চব খবৰ আমাৰ লগত আছে। এইটো মানে জাষ্ট মানে ক্লাৰিকেল কথাটো মানে গুচাই দিলে দেই, গুচাই দিলে, হৈ গ'ল, এক্সপ্ৰেছ কৰি দিয়া হ'ল। ধুবুৰী গুৱাহাটীখন পেচেঞ্জাৰ ট্ৰেইন, ধুবুৰী পেচেঞ্জাৰ বুলি কয়, তাক এক্সপ্ৰেছ কৰি দিলে। তেওঁলোকৰ যুক্তি আছিল কি জানে, যে আমি কম সময়ত মানুহবিলাকক লৈ যাম। এইটো টোপ দি পেলাই আপোনাৰ বহুত ষ্টেচনটো উঠাই দিলে, আৰু যিয়ে অলপমান উঠিব খুজিব শ্বৰ্ট ডিষ্টেঞ্চ, তাক 30 টকা কৰি দিলে। অথচ আপুনি ই ৰিক্সা বা টেম্পুত গ'লে 10 টকা তেওঁলোক বাহিৰত যিটো ফেয়াৰ, ৰোডৰ ফেয়াৰ, ট্ৰেইনত হৈ গ'ল ইট হেজ বিকাম 30 rupees আপোনাৰ 2020 চনৰ পিছত। আৰু এই ধুবুৰীৰ কথা কৈছোঁ আপোনাক, সময় কিমান কমালে জানে? 7টা বজাত ধুবুৰী আহিছিল, এতিয়া 7:20 গুৱাহাটীলৈ অহা ট্ৰেইনখন 20 মিনিট কমোৱাৰ নামত, অথচ ট্ৰেইনখন আহিবলৈ কেতিয়াবা 2 ঘণ্টা দেৰি হ'ব পাৰে চাব।
এই 20 মিনিট অফিচিয়েলি কমোৱাৰ নামত আজি দুধনৈৰ দৰে আপোনাৰ মেজৰ ষ্টেচন জংচন হয় মেণ্ডি বটাৰ সোমাইছে আপোনাৰ মেঘালয়ত লাইনটো সোমাইছে দুধনৈৰ পৰা ৰাভা হাছং সাহিত্য পৰিষদৰ তাৰ হেডকোৱাৰ্টাৰ টংকেশ্বৰ ৰভা চিফ এতিয়া এইবাৰ বিজেপি দলে নমিনেশ্যন দিছে যদি মোৰ ভুল হ'ব পাৰে মই কথা এই কথাটো কৈছোঁ যদি দুধনৈৰ দৰে ৰাজনৈতিকভাৱে ইমান সচেতন এখন ধুনীয়া চহৰ তাত গৈছোঁ আমি কৰিছোঁ জংচন ষ্টেচনত এই ধুবুৰীৰ দৰে সাধাৰণ ট্ৰেইনখনৰ ষ্টপেজ উঠাই দিয়া হ'ল কি নিৰ্মম ব্যৱস্থা এনেকুৱা বহু দুখজনক ঘটনা আপোনাৰ এই যোৱা লকডাউন আগৰ পৰা নাছিলে পোৱা নাছিলে আজি ধৰক হ'ব লাগিছিল যেতিয়া আপ টু 2022 মাৰ্চ পৰ্যন্ত যি অঞ্চলৰ মানুহে দুখনকৈ পেছেঞ্জাৰ ট্ৰেইন পাইছিলে লকডাউনৰ পিছত তাক এক্সপ্ৰেছ কৰি ভাড়া বঢ়াই তাৰে এখন নৰখা কৰি দিয়া হ'ল এতিয়া সেই অঞ্চলৰ মানুহক দুখনৰ সলনি যেতিয়া এখন পালে তাতো বহু ষ্টেপছ উঠাই দি তেওঁলোকক বঞ্চনা কৰিলে প্ৰকাশনৰো আপুনি তাক উন্নয়ন ক'ব কি শব্দ মই বিচাৰি পোৱা সচেতন ৰাইজে এইটো বিচাৰ কৰিব আমি ফিল কৰিব লাগিব জুবিন গাৰ্গৰ মই এইকাৰণে ভাল পাওঁ এখন বম্বেৰ এখন ইয়ালি কিবা বেছি চাবলৈ জানে তাত অসমৰ ল'ৰাজন লগ কৰে খুব সাধাৰণ কাম কৰে জুবিনক পৰিচয় হ'ব গ'ল ক'লে যে দাদা মই আপোনাক ভগৱান মানে এনেকুৱা ক'লে সাৱটি ধৰিলে যে তই আজি মোৰ লগত থাকিবি নাই ছাৰ মোক আমকটো যাব নিদিয়ে এতিয়া কৰ্তৃপক্ষই এওঁক লৈ যাব নিদিলে কাৰণে জুবিনে সেই গান নাগালে সঁচাকৈ এটা গান গাই পেলাই তেওঁৰ ভণ্টিৰ এতিয়া মই দেখিছিলোঁ এইটো এনেকুৱা কথাটো যে জুবিনে ধৰক তেওঁ অসমৰ বুলি পেলাই ইমান ভাল পালে এই ভাল পোৱাটো থাকিব লাগিব ইংৰাজীত কয় নহয় চিম্পেথি এম্পেথিটো থাকিব লাগিব আপুনি জীয়া দলৰ আপোনাৰ জন্ম যদি আজি আপোনাৰ জীয়া দলি ঢল বা চিয়াজুলি ঢৌলেতো ভাবকচোন তেনেকৈ মোৰ সেই ভাৱটো আছে মই সেই অঞ্চলৰ মানুহ হওক একেই মানুহ মই জন্মিছোঁ মোৰ এটা জেগাত আপুনি জন্মিছে ক'ৰবাত তেওঁ জন্মিছে তাত তেতিয়াহ'লে তেওঁক এই চৰকাৰে বৰ্তমান চৰকাৰে দুখনৰ সলনি 4খন দিব লাগিছিল যদিহে আপোনালোকে কয় যে আগতে আমি কংগ্ৰেছ চৰকাৰৰ দিনত ইমান কোটি টকা দিছিলে এতিয়া আমি কিন্তু ইমান হাজাৰ কোটি টকা আপোনালোকৰ নৰ্থ ইষ্টৰ উন্নয়নৰ নামত দিছে হয় দিছে বৰ্তমান চৰকাৰক এইকাৰণে ধন্যবাদ যে ফাণ্ডৰ কোনো নাটনি নাই ৰেল ব্যৱস্থাটো উন্নত কৰাৰ কাৰণে আন্তঃগাঁথনি উন্নত কাৰণে প্ৰচুৰ পইচা ঢালিছে তেতিয়াহ'লে আপুনি কওক সেই অঞ্চলৰ দূৰণিৰ গ্ৰামাঞ্চলৰ মানুহে দুখনৰ সলনি যদি আজি 4খন পালেহেঁতেন হয় সেইটোতো উন্নয়ন হ'ব লাগিছিল 4খন নাপালে 2খনো নাপালে এখনহে পালে চাব আৰু বাকীবিলাকত সেই যিখন তাৰমানে এনেকৈ দিলে এক্সপ্ৰেছ কৰি বহুতক ট্ৰেইনত উঠিবই দিয়া নাই আৰু 2খনৰ সলনি এখন কৰি দিয়া হ'লে সেইখিনিতে আমাৰ বক্তব্যটো লোকেল মানুহক আমাৰ যি স্থানীয় মানুহক ট্ৰেইনত উঠাৰ সুযোগ দিব লাগিব আৰু এই কথাটো এতিয়া আমাৰ থেংকফুল আমি বৰ্তমান যোৱা যিখন চৰকাৰ হ'ল আমাৰ মাননীয় মুখ্যমন্ত্ৰীয়ে এইটো নটিচ কৰিছে বা আমাৰ গুৱাহাটীত যি ৰেল সভা আমি কৰি আহিছোঁ এতিয়া ৰেল পাতিছোঁ সেই মেছেজটো তেখেতে অনুভৱ কৰিব পাৰিছে কাৰণে মই ভাল পাইছোঁ হয়তো আগত দিনত আৰু যি চৰকাৰে নহওক কিয় অসম চৰকাৰে এইটো ক্ষেত্ৰত গুৰুত্ব দিলে বহুখিনি ভাল আৰু আমাৰ আমি সেই ক্ষেত্ৰতে আমি কেন্দ্ৰীভূত কৰিছোঁ যে আমাক দৈনন্দিন যি কাৰণত আমাৰ ল'ৰা ছোৱালী গুৱাহাটী যাব লাগিব মহানগাঁও যাব লাগিব পাঠশালা যাব লাগিব নগাঁও আহিব লাগিব শিৱসাগৰ ডিব্ৰুগড় গোটেইখিনি তেওঁলোকে যাতে আজি লখিমপুৰৰ ফালৰ পৰা আপোনাৰ কি দলং এখন যে হ'ল বগীবিল দলং হ'ল এখনো ট্ৰেইন নাই বা লোকেল মানুহে ডিব্ৰুগড় গৈ পেলাই পঢ়িব ডিব্ৰুগড় মেডিকেলত চিকিৎসা ল'ব ৰাতিপুৱা কোনো লোকেল ট্ৰেইন নাই এইবোৰ চাব লাগিব কেৱল বন্দে ভাৰত দি পেলাই গোটেই প্ৰচাৰ তন্ত্ৰক ব্যৱহাৰ কৰি আমাৰ চকুত এনেকৈ চমক লগাই দিয়া হৈছে আপুনি একো নেদেখিব কেৱল বন্দে ভাৰত মোবাইল খুলিব আপুনি আছেই এই বাহিনীবিলাক সংচিঙীয়া গাড়ী সেয়া প্ৰকৃত উন্নয়ন হ'ব আমি ভাৰতীয় হম আমি ভাৰতীয় মহাজাতি কিন্তু অসমীয়াত্বটো আমাক লাগিব লাগিব আমি আমাৰ সেইটো পৰিচয় জন্মৰ কথাটোৱে আমি ভাষিক হিচাপে আমি অসমীয়া হিচাপে প্ৰধান পৰিচয় আমাৰ জাতিটোৰ উন্নয়ন হ'লেহে উন্নতি হ'লেহে ভাৰতীয় মহাজাতি নিৰ্মাণ হ'ব ইয়াৰ পিছত আমি আহোঁ আপুনি প্ৰেছাৰ গ্ৰুপৰ সফলতাৰ বিষয়ে আমাক বিভিন্ন ধৰণে আমাক ব্যাখ্যা কৰিলে। 100% 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
ৰাজ্যত বৰ্তমান স্থানীয় ৰেল সেৱাৰ ছবিখন কেনেকুৱা? আপুনি অকণ কৈছে, উল্লেখ কৰিছে, তথাপি অকণমান আৰু জানিব বিচাৰিছোঁ। স্থানীয় ৰেল কোৱাৰ আগতে মই ভাবিব পাৰে যে কিনো কৰি আছে আমি বেছি নকৰিলে যিখিনি কৰিছোঁ সেইখিনি কিন্তু বহু মূল্যৱান কাম কৰিছোঁ। যিটো কাম আজিৰ দিনত ধৰক তেনেকে আমি কৰিছোঁ বুলি বা ব্যক্তি বিশেষেও কোৱা আজি অসমত সেইধৰণে আপুনি নাপায়। এই যিখন আমাৰ মঞ্চ, এই মঞ্চৰ অহৰহ প্ৰেচাৰৰ ফলত, পাৰ্চুৱেশ্যনৰ ফলত আমি ৰেল বিষয়াসকলক, আমি নতুন কৰ্তৃপক্ষক, তেখেতসকলে নোৱাৰো নহয়, তেখেতসকলে অবুজ নহয়, তেখেতসকলে বুজি পাইছে। এই বুজা নুবুজাৰ মাজেৰে আমাৰ কনষ্টেণ্ট যিটো ৰিলেশ্যন যুক্তি সহকাৰে কৰা উপস্থাপনৰ ফলত কি কি হৈছে মই অলপমান কথা দুই এটা কৈ লৈছোঁ। কিন্তু ক'লে প্ৰথম কথা আপোনাক ব্ৰিজখনৰ এই কথাটো ক'লোঁ। ২ নম্বৰ এটা কথা চাব মন কৰিব, ২০০২ চনতেই আমি এটা ডাঙৰ প্ৰশ্ন তুলিলোঁ যে আপোনাৰ ৬ জুলাই 95ত শৰাইঘাট এক্সপ্ৰেছৰ ডেট অফ বাৰ্থ জন্ম হৈছিলে। তেতিয়া আপোনাৰ ৬টা ষ্টেচন আছিল ষ্টপেজ। হাওড়াৰ পৰা গুৱাহাটী আহিব, ইমান ধুনীয়া ট্ৰেইন আমাক দিছে এখন। ৬টা ষ্টপেজ গোটেই পশ্চিমবংগত। অসমত এটা ষ্টপেজ অসমত নাছিল। তেতিয়াই আমি প্ৰতিবাদ কৰিলোঁ, পেপাৰ পত্ৰ ওলাই গ'ল। এতিয়া সংবাদ কৰ্মীসকল বহুতেই আচৰিত হৈছে, বোলে আমাৰ ইয়াত একো নাই, এটাও নাই, নাই। সেই কথাটো আমিয়ে উঠাইছিলোঁ যে এইখন কেনেকুৱা ট্ৰেইন হ'ল। আজি যদি কেৱল কলিকতা বা বেংগলৰ ফালৰ পৰা মানুহ গুৱাহাটীক পোনচাতে খুব সুন্দৰ নিৰাপদে আনি গুৱাহাটী পেলাই দিওঁ, তেওঁলোকে গুৱাহাটী গোটেই নৰ্থ ইষ্ট এনজয় কৰিব, আমি আকৌ লৈ যাম দেই, আমি আপোনালোক নহয় যে আমি লৈ যাম। কিন্তু আমিওতো যাব বিচাৰোঁ, আমিওতো যাব লাগিব। আমাৰ নিয়াৰেষ্ট কেলকাতা হ'ল আমাৰ নিয়াৰেষ্ট মেট্ৰপলিছ হয়। আমি কেলকাতাত যাবৰ কাৰণে আজি ট্ৰেইনখনটো তেতিয়া আপোনাৰ বৰপেটাৰ ৰঙিয়া আহি গৈছিল। ৰঙিয়া বৰপেটাৰ সেইবিলাকত কোনো ষ্টপেজ নাছিল। এইবিলাক কথা আমি তেতিয়া প্ৰতিবাদ কৰিছিলোঁ। আজি ধৰক আজি দেখিছে আমাৰ ট্ৰেইনখন, তাৰপিছত আমাৰ প্ৰতিবাদ কৰোঁতে ট্ৰেইনখন ঘূৰাইও দিলে, যে এইফালে খুব হাল্লা হয়, গোৱালপাৰাই ঘূৰাই দিলে, ষ্টপেজ দি দিলে। সেইদিনা গোৱালপাৰাইতে দিবলৈ বাধ্য, কোকৰাঝাৰ দিব বাধ্য। সেইটো হ'ল আমাৰ শৰাইঘাট এক্সপ্ৰেছৰ কথা নক'লোঁ। তাৰপিছত মানচাৰণৰ পিছত আমি ৰেল কৰ্তৃপক্ষক আমি পাৰ্চেল কৰি আপোনাৰ মানুহে মুখেৰে যিটো কথা কয় বহাগী বুলি কয় 558 পেচেঞ্জাৰ ট্ৰেইন আমি আদায় কৰিলোঁ। কাৰণ গুৱাহাটীৰ ফালেতো আমাৰ মানুহ গৈছিল। গুৱাহাটীৰ পৰা আপোনাৰ মেইন লাইনৰ কথাবিলাক কৈ ক'ব বিচাৰি পাইছে। আপোনাৰ নিমাইগাঁও এইফালে যদি আপোনাৰ বৰপেটা ৰোড চেলা এইফালে যাবলৈ গুৱাহাটীৰ ফালৰ পৰা কোনো ট্ৰেইন নাছিলে। 2005ত এই ট্ৰেইনখন ওলাল, ডিউ টু আৱাৰ কনষ্টেণ্ট প্ৰেচাৰ। মোৰ ভাল মনত আছে কি কি কৰিছিলোঁ। তাৰপিছত আপুনি মন কৰক 2008 চনত আমি আলিপুৰৰ পৰা গুৱাহাটীলৈ অহা, গুৱাহাটী মানে কামাখ্যা হ'ল, তাৰপিছত আপোনাৰ এক্সটেণ্ড হ'ল বা ইণ্টাৰচিটি বুলি কয় ৰাইজে যিখন জানে। সেই ট্ৰেইনখন 2008 চনৰ 1 জানুৱাৰীত আমি আদায় কৰিছিলোঁ। কিমান সেই ট্ৰেইনৰ জৰিয়তে আমাৰ ৰঙিয়া, নলবাৰী, বটচালা এইফালৰ আপোনাৰ আমাৰ ৰাজ্য নিবনুৱা যুৱকসকলে সংস্থাপন পাইছে। গুৱাহাটী চৰকাৰী বেচৰকাৰী খণ্ডত কাম কৰি আবেলিলৈ তেওঁলোকে ঘূৰি আহিছে। এই মিগাৰ এমাউণ্ট এটালৈ গুৱাহাটীত এটা থাকিব নোৱাৰে, সেই বিচাৰি নোজোৰে। তাৰপিছত সেই সেইদিনাখন পেচেঞ্জাৰ 2016 চনত আমি আকৌ ডাউনত এখন পেচেঞ্জাৰ ট্ৰেইন আদায় কৰিছিলোঁ। মই যেতিয়া CC মেম্বাৰ আছিলোঁ, সেই সভাত উত্থাপন কৰাৰ পিছত ডিটেইন এডমিনিষ্ট্ৰেশ্যনে বুজি পাই পেলাই আই এম থেংকফুল টু দেট এডমিনিষ্ট্ৰেশ্যন ষ্টিল দেট আজিও সেইবিলাক ট্ৰেইন আমি আদায় কৰিলোঁ। ৰঙিয়াৰ পৰা আপোনাৰ জোনাই মাৰ্কাংচেলিক যোৱা কোনো ট্ৰেইন নাছিলে। ৰাতিপুৱা অফিচ কৰাৰ কাৰণে এনেকুৱা সেই ট্ৰেইন এখন আদায় কৰিলোঁ। তাৰপিছত আপোনাৰ আপাৰ আছামৰ পৰা ট্ৰেইন এখন কামাখ্যালৈ, সেই ট্ৰেইনখন নিমাইগাঁৱলৈ দাবী কৰি আমি আন্দোলনো কৰিছিলোঁ। বৰপেটাৰ দলটো আমি ধৰ্ণা পালন কৰিছিলোঁ। আল্টিমেটলি যেনিবা ৰঙিয়ালৈ হ'ল, ৰঙিয়ালৈ আনিলোঁ। শিলচৰ গাড়ী এখন ৰঙিয়ালৈ টানি আনিলোঁ। অতি সম্প্ৰতি আপোনালোকে এইটো দেখিছেই যে ৰাতিপুৱা গুৱাহাটীলৈ আমাৰ এই অঞ্চলৰ এটা মেইন লাইনৰ সমস্যাটো কেনেকুৱা আছিল গুৱাহাটীলৈ। এই সমস্যাটো মেইন লাইন বুলি নহয়, নগাঁও হওক গোৱালপাৰা হওক চাৰিওফালে এই সমস্যাটো আছে। কিন্তু যিহেতু মেইন লাইনত এটা দুটা লাইন হৈছে বা ইয়াৰ চাহিদাটো বা ইয়াৰ ইউটিলাইজেশ্যনটো ৰেল ব্যৱহাৰকাৰীৰ সংখ্যাটো অতি বেছি কাৰণে এই অঞ্চলৰ মানুহ ৰাতিপুৱা মানসৰাইনো 9:15 পায়, কিন্তু তাৰ আগতেই বহু মানুহ বাইক বাছ গুৱাহাটী গৈ ভিৰ কৰে।
বিভিন্ন কাৰণত যাবই লাগিব, মেডিকেল যাব লাগিব, 9টা বজাত মেডিকেল কাউণ্টাৰত থিয় দিব লাগিব। গতিকে ৰাতিপুৱাৰ ভাগত আমাক মানস শয়নৰ আগতে গৈ পোৱাকৈ ছাৰ্ভিচ, আৰু আবেলি কাম বন কৰি ডক্তৰক দেখাই বা বজাৰ সমাৰ কৰি আপুনি যদি ঘূৰিব পাৰে টুৱাৰ্ডছ বৰপেটালৈ ঘূৰিব যাওঁ, এই কোনো ছাৰ্ভিচ নাছিল। আমি এই ট্ৰেইনখন আজি সুবিধা আদায় কৰাৰ কাৰণে সফল হ'লোঁ, যি আমাক অপাৰ আনন্দ দিছে। আৰু সেই আনন্দ হয়তো আমাক আৰু ঠেলিব, আৰু কি কৰোঁ। গতিকে এই ট্ৰেইনখন এতিয়া 23-24 তাৰিখৰ পৰা কাইলৈ পঢ়াৰ পৰা আৰম্ভ হ'ব। গতিকে এনেকুৱা বিভিন্ন কামবিলাক বা ৰাজ্য চৰকাৰে যি আজি অনুভৱ কৰিলে যে ষ্টপেজৰ হ'ব লাগে, আপোনাৰ এই তিনিচুকীয়াৰ পৰা আপোনাৰ ৰঙাপাৰা লাইনেৰে গৈ পেলাই ধুবুৰীলৈ যোৱা এখন ধুনীয়া ট্ৰেইন দি পেলাই বন্ধ কৰি থাকিলে। এই ট্ৰেইন আকৌ দিব লাগিব বুলি আমি প্ৰেচাৰাইজ কৰি আছোঁ। এইবিলাক যদি সম্ভৱতভাৱে আমি আকৌ প্ৰেচাৰ কৰি থাকোঁ, তেতিয়াহ'লে আমাৰ মানুহে নিশ্চয় আগত দিনত আৰু বেছি সুবিধা পাব। আন এক গুৰুত্বপূৰ্ণ প্ৰশ্ন, সম্প্ৰতি দেখা গৈছে যে ৰেল লাইনৰ দুয়োপাৰে লোহাৰ বেৰ দি গ্ৰামাঞ্চলৰ মানুহক লাইন পাৰাপাৰ হ'বলৈ বাধা দিয়া হৈছে। এই কাৰ্যক আপোনালোকে কি দৃষ্টিৰে চাব আৰু ইয়াৰ সমাধান? আৰু ইয়াৰ লগতে এটা দেখা যায় যে আমাৰ ৰেল পূৰণ সেতু বিভিন্ন ঠাইত নিৰ্মাণ কৰা হৈছে আৰু পুৰণি ৰেল গেটবিলাক স্বয়ংক্ৰিয়ভাৱে বন্ধ কৰি দিয়া হৈছে। ইয়াৰ ফলত আমাৰ যিহেতু কৃষিজীৱী বহুত লোকৰ, নাইবা আমাৰ দিন মজুৰি কৰা ঠেলাৱালা, ৰিক্সাৱালা, আমাৰ ছাত্ৰ ছাত্ৰী, চাইকেল আৰোহী, সাধাৰণ ৰাইজৰ যথেষ্ট অসুবিধা হৈছে। এই ক্ষেত্ৰত আপুনি কি ক'ব? আজিৰ দিনত যদি আমি ৰেল আলোচনা কৰোঁ নহয়, কেৱল এঠাইৰ পৰা এঠাইলৈ গ'লেও অহা যোৱা কৰিলে সেইটোতে এই হ'ব নোৱাৰে। আপুনি অতি সংবেদনশীল কথা এটা সুধিলে মোক, ভাল পালোঁ। আপুনি চাব আৰম্ভ হৈ গৈছে, আৰু অসমৰ বাহিৰতো এইটো আপোনাৰ হাই স্পীড বুলেট ট্ৰেইন এইবিলাক কথা কৈ পেলাই ৰেল লাইন দুফালে ৱাল, গাৰ্ড ৱাল, ঠিক আছে গাৰ্ড ৱাল হ'ব পাৰে, যাব ফাষ্টাৰ স্পীডত যাব পাৰে, কিন্তু মানুহ পাৰাপাৰ হ'বৰ কাৰণে ব্যৱস্থাটো লাগিব। আজি তাৰ সেই বতাহটো অসমৰ ফালে আহিছে। আপুনি বিজলী সৰ্বক এইফালে আপুনি যদি মন কৰে, লোহাৰ বেৰ আপুনি যদি কথা ক'লে, লোহাৰ বেৰ এনেকৈ দিছে যে গৰুহাল লৈ দুটা গৰু একেলগে বান্ধি জুৰি পেলাই হালখন লৈ অনা যিটো সুবিধা লাগিছিল সেইবিলাক নাপায়। টোটেলি যি প্ৰাকৃতিকভাৱে আজি ইমান দিন ধৰি পেলাই মানুহে যে অহা যোৱা কৰা যিটো ৰেল, আজি বহুত জেগাত আপুনি মন কৰিব, নলবাৰী কৈঠালকুছি টিহু মাজত কোনো অফিচিয়েল গেট নাই। অথচ সেইফালে যিবিলাক গাঁও থাকে, এই গাঁও অঞ্চলৰ ল'ৰা ছোৱালী লাইনৰ এইফালে থকা স্কুল হাই ছেকেণ্ডেৰীখনলৈ পঢ়িবলৈ ঘূৰি আহে। ইমানে সেই লাইনবিলাক নিজৰ তেওঁলোকেতো জানে, চাইছে কোনো বিপদ যাতে নহয়, ট্ৰেইনখন পাৰ হৈ যোৱাৰ পিছতেই পাৰ হৈছে। এনেকুৱা নহয় যে কোনোবাই ছুইচাইড কৰিছে, ছুইচাইড কৰা সেইটোতো আৰু বেলেগ কথা। মই কথাটো কৈছোঁ যে এই মানুহ যে পাৰ হৈ পেলাই আজি ৰেল লাইনেটো আৰু ধৰক কেনেকুৱা দেশ বিভাজনৰ দৰে কথাটো, ৰেল লাইনে এঘৰ মানুহৰ খেতি মাটি ৰাস্তা এইফালেও আছে এইফালেও আছে, বিভিন্ন কাৰণে খেতিৰ কাৰণেই যাব লাগিব, বা আপোনাৰ ঠেলাখনত ধানবিলাক বুজাই দি পেলাই শস্য চপাইছে, ধান কাটিছে, এইবিলাক ঘৰলৈ আনিব, বা স্কুলখন এইফালে গৈছে, মানুহ অহা যোৱা কৰে। মই যিটো কথা ক'লোঁ, গতিকে এই যিটো অহা যোৱা ইমান দিন ধৰি চলি আছিল, যিসকলৰ যান বাহন আছে তেওঁলোকেতো দূৰেৰে ঘূৰি গৈছে বেলেগ কথা, কিন্তু চাইকেল খোজ কঢ়া মানুহবিলাক চাইকেলখন দাঙি লৈছে, পাৰ হৈ গৈছে, এইটোতো আমাৰ একদম সহজ সকলোৰে দৃশ্যটো চকুত ভাহি থাকে। সেইবিলাকো যাতে হ'ব নোৱাৰে, এতিয়া ৰেল বিভাগে এনেকুৱা কৰিছে, টোটেলি বন্ধ কৰি দিছে। এইটো একেবাৰে অমানৱীয় এটা ঘটনা ৰেল বিভাগে এতিয়া লৈছে, যিটো আমি সমৰ্থন কেতিয়াও কৰিব পৰা নাই বা কৰা নাই, বা আমি প্ৰতিবাদ কৰিছোঁ তাৰ কাৰণে। সেইবিলাকৰ ব্যৱস্থা আছিল নহয়। ৰাজ্যখনৰ কৃষি অৰ্থনীতিত এনেকুৱা ধৰণৰ পুৰণি ৰেল গেটবিলাক বন্ধ কৰি দিয়া হৈছে, এইটো কেনেকুৱা প্ৰভাৱ পেলাব পাৰে বুলি আপুনি ভাবে? এইটোৱে প্ৰভাৱ পেলাব। আজি যদি আপুনি ধান আপোনাৰ খেতি চহাবৰ কাৰণে যদি গৰুহাল যদি দিব নোৱাৰে, সেইফালে আপুনি যদি খেতিটো হোৱাৰ পিছত যদি আপুনি চপাব নোৱাৰে, ঠেলাখন দিব নোৱাৰে, গৰু গাড়ীখন পাৰ কৰাব নোৱাৰে, তেতিয়াহ'লে মানুহৰ লাহে লাহে খেতিৰ প্ৰতি মানুহৰ হেৰিটো কমি যাব। এইটোতো আছেই।
মই কৈছোঁ যে এইটো যদি তেওঁলোকে এইটো বাধা দিব বিচাৰিছে বিকল্প ব্যৱস্থাটো দিব লাগিব। আজি বিশেষকৈ আপুনি মন কৰিব অসম পাৰ হৈ গ'লে চাবচোন ৰেল লাইনৰ তলে তলে দূৰৈৰ পৰা টিনৰ চালি থাকে, এনেকুৱা দূৰৰ পৰা টিনৰ চালি দেখিব দেই। এই চালি তলেদি মানে বৰষুণ যাতে নপৰে, মানুহ ছেফলি আহি পেলাই ৰেল লাইনৰ তলেৰে গৈ পেলাই সিপাৰ হৈ যাব পাৰিব। তাত চাইকেলো চলাব, আপুনি খোজকাঢ়ি যাব, সুন্দৰ ব্যৱস্থা আছে এইবিলাক। আৰু মই আপোনাক এই কথাটো ক'ব পাৰোঁ যে এই যে আপোনাৰ এইটো RUB বুলি কয়, ৰোড অভাৰব্ৰিজটো ওপৰে গ'ল, তলেদি যোৱাবিলাকক RUB বুলি কয়। এই RUB ৰোড আণ্ডাৰ ব্ৰিজ, এইটো ছেফ, আটাইতকৈ ছেফ চাইকেলখন আমাক চলাই যাব পাৰিব। তাত বহুতে কয় পানীৰ সমস্যা, কেতিয়াও পানীৰ সমস্যা নহয় থাকে যদি চাইণ্টিফিকেলি বনাই বা সেই ডিভাইচ আছে সেইবিলাক লাগিব। অসমৰ বাহিৰত যদি প্ৰচুৰ আমি দেখা পাওঁ, সেই ব্যৱস্থাটো অসমত কিয় দেখা নাপাওঁ? সেইবিলাক ব্যৱস্থা নোহোৱাকৈ কিয় তুমি বেৰবোৰ দি আছা? সেই হেৰিবিলাক, সেই ব্যৱস্থাটো দিয়া হ'লে কোনো আপত্তিৰ থল নাছিল, কিন্তু সেই আপত্তি আজি আমাৰ ক্ষেত্ৰত এইবিলাক দিয়া নাই। তাৰ লগতে আৰু এটা প্ৰাসংগিক কথা আপুনি কৈছিল অলপতে, এনেকুৱাও নহয় যে আপোনাৰ ৰেল গেটবিলাক বন্ধ কৰি পেলাই তাৰ উপৰি ক'ৰবাত আপোনাৰ হৈছে এনেকুৱা কথা। সেইদিনাখন গৌৰীপুৰত হৈছে, আপোনাৰ ৰোড অভাৰব্ৰিজ দিলে, তলত যিহেতু গেট এটা আছে না, গেটটো বন্ধ কৰি দিলে। মানে কষ্ট কাটিং যাক কয়, ৰেল বিভাগে তাৰমানে 3টা গেটমেনৰ তাৰ যিটো পাৰ্মানেণ্ট পোষ্ট কাটেল কৰিলে, তেওঁলোকে অপাৰেশ্যন কষ্ট কমি গ'ল, লাভটো বাঢ়ি গ'ল না। কিন্তু সাধাৰণ মানুহৰ কি হ'ল? আজি অসম চৰকাৰে সৰু সৰু ল'ৰা ছোৱালীক স্কুটি দিছে, চাইকেল দিছে, ই ৰিক্সাবিলাক আছেই। তেতিয়াহ'লে আপুনি এটা ৰোড অভাৰব্ৰিজত যদি গোটেই চহৰখনত ট্ৰেফিকটো গৈ ওপৰত ভিৰ কৰে, আপোনাৰ নিৰাপত্তা বিঘ্নিত হ'ল নে সুনিশ্চিত? গতিকে মানুহক বলপূৰ্বকভাৱে গেটখন বন্ধ কৰি ঠেলি দিয়াৰ যিটো নিয়ম আমাৰ ইয়াত কৰিব ধৰিছে, সেইটোও নহয়। ৰেলৰ কিন্তু তাত বিধান আছিল, সেই বিধানবিলাক আমাৰ ইয়াত কিন্তু আমি পালন কৰা দেখা নাই। গতিকে পেডেষ্ট্ৰিয়ান, খোজকঢ়া মানুহ, চাইক্লিষ্ট, তেওঁলোকৰ কাৰণেও লাইট ফুট অভাৰব্ৰিজৰ ব্যৱস্থা আছে। সেইটো কৰিলে ৰেলৰ খৰচ হ'ব, ষ্টেটৰ খৰচ হ'ব, ষ্টেট ৰেলৰ মাজত কোঅৰ্ডিনেশ্যন নাই, জইণ্ট ভেঞ্চাৰ নাই। তাৰ ফলত কোনচাতে দেখিব ৰোড অভাৰব্ৰিজ হ'ল মানে গ'ল গেট নলবাৰীত, আমাৰ এইফালে বিভিন্ন জেগাত, লংকা কওক, হোজাই কওক, ধুনীয়া কওক, এইটো এটা চেঞ্চুৰী ইছ্যু হৈ পৰিছে। যাৰ কাৰণে কিন্তু আমাৰ মানুহো সজাগ হ'ব লাগিব, মানুহে ইয়াক বাধা দিব লাগিব। আনলেছ তেওঁলোকে অল্টাৰনেটিভ এৰেঞ্জমেণ্ট নিদিয়ে, তেতিয়াহ'লে কোনো ৰেল গেট যাতে বন্ধ কৰিব নোৱাৰে প্ৰশাসনে। তাৰপৰা চকু ৰখাটো আমাৰ সকলোৰে কৰ্তব্য, এইটো আমাৰ ৰেল যাত্ৰী সংস্থাৰ কৰ্তব্য নহয়। আমি আপোনালোকক সচেতন কৰিছোঁ বা আপোনালোকে জনাইছোঁ, সকলোৱে আগবাঢ়ি আহিব লাগিব। আপুনি ৰাইজলৈ আহ্বান জনাইছে। হয়, মই আৰু এটা কথা এইটো কৰি আছোঁ যে RUBৰ ক্ষেত্ৰত ৰেল বোৰ্ডে এটা জোন ৱাইজ ভগাই দিয়ে। NFL আমি এটা জোন, তেনেকৈ ইষ্টাৰ্ণ ৰেল আছে, ৱেষ্টাৰ্ণ আছে, আপোনাৰ চাউথ ইষ্টাৰ্ণ আছে, নৰ্থ ইষ্ট, এই জোনবিলাকৰ নামত ৰেল বোৰ্ডে আপোনাৰ অহা বিত্তীয় বৰ্ষত আপোনাক NFL-ক আমি চাপ'জ 10টা RUBৰ এপ্ৰুভেল দিছোঁ। এই 10টা RUB আপোনাৰ মালিগাঁও হেডকোৱাৰ্টাৰে ক'ত দিব কওকচোন? সমানে দিব নেকি? যে তিনিচুকীয়া ডিভিজন, লামডিং ডিভিজন, ৰঙিয়া ডিভিজন, যিটো ডিভিজনত ডিমাণ্ড আছে, যিটো ডিভিজনত MPৰ ডিমাণ্ড আছে, প্ৰথম এইটো চাব। তাৰ ফলত কি হৈছে? মালিগাঁৱলৈ যি এপ্ৰুভেল আহিছে তাৰ সিংহভাগ গৈছে আলিপুৰ কাতিহাৰৰ আউটছাইড আছামত গৈছে। বিশ্বাস কৈছোঁ যদি আপোনালোকে খবৰ লওক, মই উঠাই লওক। এইবিলাকেই ঘটনা। এই ক্ষেত্ৰতে আপুনি কৈছে যে আমাৰ ৰাজ্যখনৰ যিটো জনপ্ৰতিনিধি, সাংসদসকলৰ যিটো ভূমিকা, তেওঁলোকে তাত তাৰমানে যিটো ব্যৱস্থা গ্ৰহণ কৰিছিল, যিটো দাবী উত্থাপন কৰিছিল তাৰ জনসাধাৰণৰ ৰাইজৰ হকে, আমাৰ ইয়াত যেন ক'ৰবাত ব্যৰ্থ হৈছে। কোনো খবৰে নাই আমাৰ ইয়াত। হয়তো এইটো ভাল নালাগিব কৈ পেলাই, আপুনি হোৱাট ইজ RUB বুলি যদি সোধে, হয়তো খুব কম সংখ্যকে ক'ব পাৰিব। এতিয়া আমি প্ৰায় শেষ পৰ্যায়লৈ আহিছোঁ। যাত্ৰী সুবিধাসমূহ ঠিকে থকা বুলি আপুনি অনুভৱ কৰেনে? আৰু অমৃত ভাৰত নামৰ যিবিলাক ষ্টেচন উন্নয়নৰ আঁচনি, সেইবিলাকৰ সফল ৰূপায়ণ আপুনি দেখিছেনে অসমত? অমৃত ভাৰত আঁচনিৰ অন্তৰ্গত বুলি কৈ পেলাই এটা নেৰেটিভ, মানে এটা মানুহৰ মাজত এটা আচলতে কথাটো কেনেকুৱা, পেচেঞ্জাৰবিলাকৰ কেটেগৰী থাকেতো, ক্লাছ A ক্লাছ, B ক্লাছ, B ক্লাছ, HAG, কাম নহ'ব।
এইটো ধৰক যে ষ্টেচনবিলাকৰ সুবিধা, ষ্টেচনত গৈ যাত্ৰীসকলে নিৰাপদ অনুভৱ কৰি তাৰ যিটো প্ৰয়োজনীয় পানী, টয়লেট, ৰ'দ বৰষুণৰ পৰা বাচিবলৈ ওপৰত চালি এখন, এইবিলাক যাত্ৰী সুবিধাবিলাক ক্ৰমান্বয়ে বৃদ্ধি হ'ব লাগিব। দিল্লীৰ পৰা ফাণ্ড যিহেতু আহিছে, গতিকে এইবিলাক বৃদ্ধি কোন কোন ষ্টেচনৰ যাত্ৰী সুবিধা বৃদ্ধি কৰিব সেইবিলাক নিৰ্ভৰ কৰে তাত কিমান সংখ্যক যাত্ৰীয়ে ভৰি থৈছে, মানে ফুটফল, ইংৰাজীত ৰেলৰ ভাষাত ফুটফল বুলি কয়। কিমান মানুহ আহিছে, তাৰমানে কিমানে টিকট কাটিছে, কিমান উপাৰ্জন হৈছে। গতিকে ইয়াত আগতে দেখিব, আগতে কৈছিলে মডেল ষ্টেচন বুলি কৈছিলে, মডেল ষ্টেচন হিচাপে অমুকক বিবেচনা কৰা হ'ল, নিউজ ওলাইছিলে, আমি ভাল পাইছিলোঁ, তাৰপিছতো আপোনাৰ ৱৰ্ল্ড ক্লাছ ষ্টেচন, মডেল ষ্টেচন, এইবাৰ ৱৰ্ল্ড ক্লাছ ষ্টেচন কৰিম গুৱাহাটীত। কেন্দ্ৰৰ মন্ত্ৰীসকল যেতিয়াই গুৱাহাটীত আহে তেতিয়াই গুৱাহাটীত এবাৰ ক'লে মডেল, তাৰপিছত ক'লে ৱৰ্ল্ড ক্লাছ, তাৰপিছত সিদিনা অশ্বিনী বৈষ্ণৱ ডাঙৰীয়া কৈ গ'লে জাপানী মডেলৰ কৰিব বুলি। গুৱাহাটীখনত জাপানৰ মডেলত টিপটপ কৰিব। বাস্তৱত কি হৈছে আপুনি ভৰিত ধৰিলে গম পাব। এস্কেলেটৰ নুঘূৰে, খোজকাঢ়ি আহিছোঁ, এস্কেলেটৰ পৰি আছে, কাৰেণ্ট এইটো নচলে, লুক আফটাৰ কৰা কোনো মানুহ নাই, মেইনটেনেঞ্চ একো নাই, আইটেমটো দিব লাগে দিছে। এতিয়া এই যিটো যাত্ৰী সুবিধাৰ কথাটো ক'লো, যে যাত্ৰী সুবিধা বঢ়োৱাৰ কাৰণে এই যে নামটো দিব লাগে, অমৃত ভাৰত হ'ল সেই এটা নাম। আৰু এই অমৃত ভাৰতত কোন কোন ষ্টেচন পৰিব এইবিলাক যদি মন কৰে, যদি ডাঙৰ ডাঙৰ ষ্টেচনকো অমৃত ভাৰতত সোমাই দিয়া নাই, মেণ্ডি পথাৰত সোমাই দিয়া হৈছে, যি মেণ্ডি পথাৰত পাৰ ডে নট মোৰ দেন 50, মই খবৰ লৈছোঁ 50জন মানুহ ট্ৰেইনত তাত উঠে। গতিকে এইবিলাক মানে প্ৰসাদ, পূজাৰ প্ৰসাদ বিলাইছোঁ, পাব্লিচিটিটো লাগিব যে আপোনাৰ ষ্টেচনত অমৃত ভাৰতৰ আচলতে অনা। আচ্ছা, বাৰু এইখিনিলৈ আমি ফিল গুড ফেক্টৰে কাম কৰিলে আমি ভাল পালোঁ দেই। তাৰপিছত কি হ'ল, যে মই আপোনাৰ ৰঙিয়া ডিভিজনৰ হেডকোৱাৰ্টাৰ ৰঙিয়াৰ কথা ক'লোঁ, তাত অৰুণাচললৈ কৈ এজন ঠিকাদাৰক কামটো দিলে, লৱেষ্ট ৰেটত কামটো দিলে, কাম কৰি আধাতে কাম কৰি পেলাই ঠিকাদাৰ পঢ়ালে। আৰু ইমান নিম্নমানৰ কাম তাত হ'ব লাগিছিল কি, তাত ফাণ্ডৰ, মই অলপতে ক'লোঁ, ফাণ্ডৰ যিহেতু দিল্লীৰ ফাণ্ড যিহেতু পৰ্যাপ্ত পৰিমাণে দিছে, ইমান পৰ্যাপ্তও নহয়। আজি অমৃত ভাৰত ধৰক ফুল ফ্লেজত ভালকৈ কৰিলে যদি এটাক দিব লাগে, সেই ফাণ্ডটো ভগাই ভগাই পাঠশালাকো দিছে, অলপমান দি দিছে, স্প্ৰে কৰি দিছে, কেৱল বাহিৰ ফালে অকণমান অহা যোৱা দুটা ৰাস্তা বনাব, সন্মুখত দেখাত অলপ ভাল কৰিব, ভিতৰত কিন্তু প্লেটফৰ্মৰ সংখ্যা নাবাঢ়ে, ছেট দীঘল নহয়, খোৱা পানী নাপায়, এইবিলাক থাকিব। চাব কিমান ক'বলগীয়া থাকে। এই যে অমৃত ভাৰত ষ্টেচনৰ আজি মই মোৰ হাতত তথ্য আছে, আপুনি NFL মালিগাঁও যিটো হেডকোৱাৰ্টাৰ চাব লাগে, গোটেই নৰ্থ ইষ্টৰ কেইখনটো আছে, বিহাৰ বেংগল সোমাই থাকিব। তাত এনেকৈ তাৰ বিষয়াসকল দৌৰি আছে, অমৃত ভাৰত, অমৃত ভাৰত, অমৃত ভাৰত। কিহৰ কাৰণে দৌৰি আছে জানেনে? ক'লো না অলপ আগতে, তাৰ জয়ন্ত ৰায় বা কি নামটো আছিল, তেওঁলোকৰ যি ৰুলিং পাৰ্টিৰ যি সাংসদ, তেওঁলোকৰ ইমান নিগৰানী, ইমান তেওঁলোকৰ নজৰ, ইমান প্ৰেছাৰ DRM বিলাকৰ ওপৰত, কিয় হোৱা নাই কামটো, কিয় দেৰি হৈছে, এইটো কিয় হোৱা নাই? ইয়াত কণ্টিনিউৱাছ ইয়াৰ পৰা অফিচাৰ গৈ আছে তাত, সেইদিনা হৈ গ'ল, সেইবিলাক হৈ গ'ল। কিন্তু অসমৰ ক্ষেত্ৰত আজিলৈ মই আপোনাক নদী কৈ আছোঁ, কোনো অমৃত ভাৰতৰ নামত যিবিলাক ষ্টেচনৰ কাম হৈছে, তাত আমাৰ জনপ্ৰতিনিধিয়ে নিজৰ ফালৰ পৰা এদিনো তাত ঘূৰি থৈ পেলাই ৰেল বিভাগৰ ঠিকাদাৰ বা বিষয়াই কিনো কাম কৰিলে আজিলৈ পৰ্যবেক্ষণ নকৰিলে। তাৰ ফলত অমৃত ভাৰত পায়ো তাৰ অমৃতৰ যিটো সোৱাদ আমি কিন্তু আশা পালি ৰৈ আছো। এটা কথা সুধিবৰ মন গৈছে, আৰু এইটো একেবাৰে শেষ। আপুনি বিদেশ ভ্ৰমণ কৰিছে, বিদেশৰ ৰেলত উঠিছে, তুলনামূলক আমাৰ ভাৰতীয় যিটো ৰেল সেৱা আৰু বিদেশৰ ৰেল সেৱাৰ মাজত যিটো পাৰ্থক্য, সা সুবিধাৰ যিটো তুলনামূলক পাৰ্থক্য, সেইটো অকণমান এইটো প্ৰশ্ন বৰঞ্চ মই ইমানলৈ নকওঁ, কাৰণ এইটো বিদেশৰ লগত ধৰক তুলনা, তথাপি আমাৰ শ্ৰোতা দৰ্শকৰাই যে জানিব খোজে, জীৱনত পাৰিলে এবাৰ যাব লাগে, কাৰণ আৰু এখন যে দুনীয়া আছে সেইটো চাই ভাল লাগিব। কিন্তু সেই সলনি মই এইখিনি সময়তে মই আপোনাক আৰু এটা মুখ্য কথা এটা কোৱাটো সেইটো বেছি ভাল হ'ব, যিটো আমাৰ ফালৰ পৰা আমি পাৰ্চু কৰি থকা এটা ডাঙৰ ইছ্যু এটা, সেইটো হ'ল উত্তৰ পূব সীমান্ত ৰেলৰ এই জোনৰ যিটো গঠন,
সেই গঠনটোকে আমি সলনি কৰাৰ কাৰণে আমি কেন্দ্ৰীয় চৰকাৰৰ ওচৰত বাৰম্বাৰ আৰ্জি দি আছোঁ। কাৰণ আজিৰ প্ৰেক্ষাপটত 1958 যেতিয়া আপোনাৰ মালিগাঁও জোন আমি পাইছিলোঁ, তেতিয়া তাৰ পৰিসৰ যিটো আছিল, সেই পৰিসৰটো আজি বহুত বাঢ়ি গৈছে। তেতিয়াৰ সেই প্ৰেক্ষাপটত আজি কেলকাতালৈ আমাৰ বন্দৰ থাকে, তাত অনানিয়াৰ কথা থাকে কাৰণেই আজি আপোনাৰ বেংগলৰ এটা পৰ্চন আৰু বিহাৰৰ এটা পৰ্চন যুক্ত কৰি পেলাই NFL গঠন হৈছিল। কিন্তু যদি নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰে হয়, it should have been confined within the frontier states itself. সীমান্তৱৰ্তী ৰাজ্যকেইখনৰ ভিতৰত আমাকে লোকত্ব কৰিব লাগিছিল। 1955 গুৱাহাটীত হোৱা এই সৰ্বদলীয় সভাত আমাৰ হেম বৰুৱা, বিষ্ণুৰাম মেধি, আপোনাৰ এই তেতিয়াৰ মহেন্দ্ৰ মোহন চৌধুৰী, তেখেতসকলে নিবাৰণ বৰা, তেখেতসকলে লগ লাগি যি ডিমাণ্ড কৰিছিল যে এটা ডেডিকেটেড এটা আমাক ইয়াত এতিয়া জোন লাগে, তাৰ ভিত্তিতে গোৰখপুৰৰ পৰা কাটি আনি পেলাই মালিগাঁও কৰা হ'ল। কিন্তু সেই দুটা ষ্টেটক কিয় লগাই থ'ব লাগে, তেতিয়া লগাই থৈছিল আমি মানিছোঁ। আজিৰ প্ৰেক্ষাপটত য'ত চাবৰুম বৰ্ডাৰ পাইছেগৈ ত্ৰিপুৰা, এইফালে পাছিঘাট সোমাইছে, ৰেলপথ এইফালে পৰশুকুণ্ডাম গৈ আছে, গতিকে ইয়াত জিঅ'গ্ৰাফিকেলি এৰিয়া ইমান ডাঙৰ হৈ গৈছে যে মালিগাঁৱৰ পৰা কণ্ট্ৰল কৰি থাকিলে কামৰ গতিটো লেহেম হৈছেই। আৰু আমি কিন্তু পাবলগীয়া বহুতৰ ক্ষেত্ৰত, আজি নিয়োগৰ ক্ষেত্ৰতে কওক, ৰেল ৰিক্ৰুটমেণ্ট বৰ্ডৰ ক্ষেত্ৰতে কওক, আমাৰ ল'ৰা ছোৱালীটো আজি আপোনাৰ ৰেল, সেইকাৰণে আপোনাৰ চাকৰিবিলাক গেটমেন এটা হ'ল আজি বিহাৰ বেংগলৰ পৰা কিয় আহিছে, ইমান সুযোগ আছে। সেই দুটা ষ্টেটৰ পৰ্চন তাত ৰাখি থোৱাৰ ফলত যিমান সুযোগ বাঢ়িছে নহয়, সেইটোৰ কাৰণে এনাদাৰ আপুনি এটা আলোচনা কৰিব, এনেকুৱা এটা বিষয়। গতিকে এই ক্ষেত্ৰত আমি যোৱা 2011 চনত তেতিয়া আপোনাৰ পশ্চিমবংগৰ মুখ্যমন্ত্ৰী আমি কেপ্টেইন ৰবীন্দ্ৰ বৰদলৈৰ ঘৰত 3 দিন গৈছোঁ। তেখেতক যেতিয়া কথাবিলাক ক'লোঁ, আমাৰ উদ্দেশ্য আছিল এইটো যে আপুনি মাননীয় মুখ্যমন্ত্ৰীৰ ওচৰত কথাটো লওকচোন। তেখেতে 2012 চনত গৈ তেতিয়া ৰেলমন্ত্ৰী দ্বিবেদীৰ ওচৰলৈ গৈছিল, ফৰ্মেলি তেওঁ প্লেচ কৰিছিল। কিন্তু তাৰপিছত আকৌ আমাৰ সোণোৱাল দেৱেও মুখ্যমন্ত্ৰীয়ে তেখেতেও ছাপোৰ্ট কৰিছিল। কিন্তু মুখ্যমন্ত্ৰী বা ৰাজ্য চৰকাৰে আমাৰ এইটো কথাত ছাপোৰ্ট কৰি আছে ঠিকেই, কিন্তু যিটো সক্ৰিয়তাৰে, যিটো গুৰুত্ব দি পেলাই আজি সেই দুটা জোনক মানে তাৰ নিয়াৰেষ্ট একদম কাষতে থকা জোন, কেলকাতা আছে হেডকোৱাৰ্টাৰ, হাজিপুৰ আছে হেডকোৱাৰ্টাৰ, সেই দুটা হেডকোৱাৰ্টাৰৰ লগত তাৰ কাষতেহে ৰাখিব লাগে। এডমিনিষ্ট্ৰেটিভ প্ৰশাসন যিমান ওচৰত থাকে ইমানেই ভাল। গতিকে আমাৰ সুকীয়াকৈ উত্তৰ পূৰ্বাঞ্চলকে সামৰি পেলাই এটা যিটো ডেডিকেটেড আমি জোন বিচাৰি আছোঁ, সেইটো কিন্তু আমাৰ জনমানসত চৰ্চিত হ'ব লাগে। বা আমাৰ এইটো আহ্বান যে আমাৰ এইটো লেজিছলেটিভ সংস্থা, আমি এটা প্ৰেচাৰ গ্ৰুপ এটা, কিন্তু এইটোতো আমাৰ প্ৰতিটো ৰাজনৈতিক দলৰ এটা ডাঙৰ ইছ্যু হ'ব লাগিছিল। আজি এই নিৰ্বাচনত তেখেতসকলে কি ইস্তাহাৰত কি থাকে মই নাজানো এইবিলাক, কিন্তু প্ৰতিটো ৰাজনৈতিক দল, প্ৰতিটো জাতীয় সংগঠনৰ কিন্তু আজিলৈ এই কথাটো সেই ধৰণে আমি দেখা নাই। আৰু এইটো কথালৈ মিডিয়াৰ চৰ্চা কৰা নাই। আজি তেজছ লাইভক মই আকৌ এবাৰ ধন্যবাদ দিম। আপোনালোকে এই কথাটো ৰাইজৰ মাজলৈ নিব বিচাৰিছে। যিটো বস্তু আজিলৈ বস্তুনিষ্ঠ আলোচনা আজিলৈ কোনো মুখ্য মিডিয়াবিলাকে কৰাৰ কাৰণে কিন্তু আগ্ৰহ প্ৰকাশ কৰা নাই। এইটো অতি জাতীয় সমস্যা। প্ৰিয় শ্ৰোতা দৰ্শক ৰাইজ, এয়া আছিল আমাৰ অসম ৰেল যাত্ৰী সংস্থাৰ সাধাৰণ সম্পাদক দীপংকৰ শৰ্মা ডাঙৰীয়া। তেখেতে আমাক তেজছ লাইফৰ মজিয়াত অকণমান সময় দিলে, তেওঁৰ বিভিন্ন দিহা পৰামৰ্শ, অভিজ্ঞতা আমাক জনালে আৰু ভৱিষ্যত ৰাজ্যখনৰ ৰেল সেৱাৰ উন্নতিকল্পে আমাৰ কৰিবলগীয়া কামৰ বিষয়ে তেওঁ এটা আভাস দিলে, জনসাধাৰণক সচেতন কৰাৰ প্ৰয়াস কৰিলে। গতিকে আমি তেখেতলৈ ধন্যবাদ জনাইছোঁ আৰু আমাৰ অনুষ্ঠান ইয়াতেই সমাপ্ত কৰিছোঁ।